মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ চেনেলৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ 9 নম্বৰ অধ্যায় বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ প্ৰশ্নাৱলী আৰু অনুশীলনী আলোচনা কৰিম। তো আজি তোমালোকৰ পেজ নম্বৰ 118ৰ প্ৰথম প্ৰশ্নটো চাওঁ আহা। প্ৰথম প্ৰশ্নটোত আছে তোমালোকৰ তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি? এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল, এখন চাইকেল আৰু এখন ৰেলগাড়ী, এটা 5 টকীয়া মুদ্ৰা আৰু এটা 1 টকীয়া মুদ্ৰা। উত্তৰত আমি কি লিখিম? আমি জানো যে বেছি ভৰযুক্ত বস্তুৰ জড়তা বেছি। এতেকে যিহেতু শিলৰ বলটোৰ ভৰ বেছি, গতিকে ইয়াৰ জড়তা ৰবৰৰ বলতকৈ বেছি। নেক্সট, যিহেতু ৰেলগাড়ীখনৰ ভৰ বেছি, গতিকে ইয়াৰ জড়তা চাইকেলতকৈ বেছি। আৰু গ, যিহেতু 5 টকীয়া মুদ্ৰাটোৰ ভৰ বেছি, গতিকে ইয়াৰ জড়তা 1 টকীয়া মুদ্ৰাতকৈ বেছি। 2 নম্বৰ প্ৰশ্নটোত কি আছে তোমালোকৰ? তলত দিয়া উদাহৰণটোত বলটোৰ বেগৰ পৰিৱৰ্তন কিমানবাৰ হৈছে ঠাৱৰ কৰিবলৈ চেষ্টা কৰা। এজন ফুটবল খেলুৱৈয়ে ফুটবলটো তেওঁৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে। যিজনে বলটো গললৈ মাৰিছে, বিপৰীত দলৰ গলৰক্ষকজনে বলটো ধৰি তেওঁৰ নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে। প্ৰত্যেক ক্ষেত্ৰতে বলৰ যোগান ধৰা অভিকৰ্তাজনক চিনাক্ত কৰা। ইয়াত মুঠতে 4 বাৰ বলটোৰ বেগৰ পৰিৱৰ্তন হৈছে। প্ৰথমবাৰ যেতিয়া প্ৰথম খেলুৱৈজনে নিজৰ দলৰে দ্বিতীয়জনক বলটো দিয়ে, অভিকৰ্তাজন হ'ব প্ৰথম খেলুৱৈজন। দ্বিতীয়বাৰ যেতিয়া আনজন খেলুৱৈয়ে বলটো গললৈ মাৰি পঠালে, তেতিয়া বলটোৰ পুনৰ বেগৰ পৰিৱৰ্তন হ'ল। অভিকৰ্তাজন হ'ব দ্বিতীয় খেলুৱৈজন। তৃতীয়বাৰ যেতিয়া গলৰক্ষকজনে বলটো ৰখালে, তেতিয়াও বেগৰ পৰিৱৰ্তন হ'ল। অভিকৰ্তাজন হ'ব গলৰক্ষকজন। চতুৰ্থবাৰ যেতিয়া গলৰক্ষকজনে বলটো তেওঁৰ দলৰে অন্য এজন খেলুৱৈলৈ মাৰি পঠিয়ালে, তেতিয়া বলটোৰ পুনৰ বেগৰ পৰিৱৰ্তন হ'ল। ইয়াত অভিকৰ্তাজন হ'ব গলৰক্ষকজন। এইটো হৈ গ'ল 2 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নটোত কি আছে? গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে কিছুমান পাত কিয় সৰি পৰে ব্যাখ্যা কৰা। গছ এডাল লগতে ইয়াৰ পাতবোৰো সাধাৰণতে স্থিৰ অৱস্থাত থাকে। গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে ই হঠাৎ গতি লাভ কৰে। কিন্তু স্থিতি জড়তাৰ বাবে পাতবোৰ স্থিৰ অৱস্থাতে থাকিব খোজে। সেইবাবে গছডাল জোকাৰি দিলে পাতবোৰ সৰি যায়। 4 নম্বৰ প্ৰশ্নটোত আছে, চলন্ত বাছ এখন হঠাৎ ৰৈ গ'লে আমি আগলৈ আৰু ৰৈ থকা বাছ এখন হঠাৎ ত্বৰিত হ'লে আমি পিছলৈ যাওঁ কিয়? চলন্ত বাছ এখনৰ লগতে তাত থকা যাত্ৰীসকল গতিশীল অৱস্থাত থাকে। বাছখন হঠাৎ ৰৈ গ'লে যাত্ৰীবোৰৰ তলৰ অংশ, যি অংশ গাড়ীত লাগি থাকে, সেই অংশ স্থিৰ হয় যদিও গতি জড়তাৰ বাবে ওপৰৰ অংশ গৈ থাকিব বিচাৰে। ফলত আমি আগফালে হাউলি যাওঁ। আনহাতে ৰৈ থকা বাছ এখনৰ যাত্ৰীবোৰো বাছখনৰ সৈতে স্থিতিশীল অৱস্থাত থাকে। বাছখনে হঠাৎ গতি কৰিলে বাছখনৰ লগতে যাত্ৰীবোৰৰ তলৰ অংশই বাছৰ লগতে গতি লাভ কৰে। কিন্তু ওপৰৰ অংশ স্থিতি জড়তাৰ বাবে স্থিৰ হৈ থাকিব বিচাৰে। ফলত আমি পিছফাললৈ হাউলি যাওঁ। ইয়াৰ পিছত পেজ নম্বৰ 126ৰ প্ৰশ্নবোৰৰ 1 নম্বৰটো চোৱা। যদি ক্ৰিয়া সদায় প্ৰতিক্ৰিয়াৰ সমান, তেন্তে ঘোঁৰা এটাই গাড়ীখন কেনেকৈ টানিব পাৰে ব্যাখ্যা কৰা। চোৱা, সাধাৰণতে ভাব আহিব যে ঘোঁৰাটোৱে যদি গাড়ীখনক টানিছে, তেতিয়াহ'লে গাড়ীখনেও ঘোঁৰাটোক টানিব। সেই হিচাপততো ঘোঁৰাটোৱে কৰা ক্ৰিয়া সমান গাড়ীখনে কৰা প্ৰতিক্ৰিয়া। গতিকে না ঘোঁৰাটো আগুৱাই যায় নে গাড়ীখন আগুৱাই যাব লাগে।
কিন্তু ঘোঁৰাটোৱে যেতিয়া গাড়ীখন টানে সি অকল গাড়ীখনৰ ওপৰতে বল প্ৰয়োগ নকৰে ঘোঁৰাটোৱে মাটিতো ভৰিৰে বল প্ৰয়োগ কৰে আৰু ঘোঁৰাটোৱে মাটিত এটা কৌণিক দিশত বল প্ৰয়োগ কৰাৰ ফলত মাটিয়েও ঘোঁৰাটোক কৌণিক দিশলৈ সন্মুখ আৰু ওপৰলৈ বল প্ৰয়োগ কৰে ফলত কি হয় ঘোঁৰাটোৱে মাটিৰ প্ৰতিক্ৰিয়াৰ বাবেহে আগুৱাই যায় আৰু ঘোঁৰাটোৰ লগত যেহেতু গাড়ীখনো লগ লাগি আছে মাটিৰ প্ৰতিক্ৰিয়া বলৰ বাবে ঘোঁৰাটো আৰু গাড়ীখন দুইখনে আগুৱাই যায় গতিকে উত্তৰত আমি ইমান নিলিখো মই জাষ্ট বুজাই দিলো উত্তৰত আমি কি লিখিম ঘোঁৰা এটাই গাড়ীখন টানিবৰ বাবে ভৰিৰে মাটিৰ ওপৰত বল প্ৰয়োগ কৰে মাটিয়েও সমান আৰু বিপৰীত দিশত ঘোঁৰাৰ ভৰিত বল প্ৰয়োগ কৰে যাৰ ফলত ঘোঁৰাই গাড়ীখন টানিব পাৰে 2 নম্বৰটো চোৱা অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰখাটো কিয় অসুবিধা পায় ব্যাখ্যা কৰা তীব্ৰ বেগেৰে পানী ওলাই যাওঁতে পানীয়ে পাইপডালত প্ৰতিক্ৰিয়া হিচাপে পিছফালে বল প্ৰয়োগ কৰি পিছলৈ ঠেলে সেয়েহে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰখাত অসুবিধা হয় তোমালোকৰ পেজ নাম্বাৰ 126ৰ প্ৰশ্নাৱলীৰ 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে 4 কেজি ভৰৰ বন্দুক এটাৰ পৰা 50 গ্ৰাম ভৰৰ গুলি এটা 35 মিটাৰ প্ৰতি ছেকেণ্ড প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে বন্দুকটোৰ প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ কিমান গতিকে আমি অংকটো কৰিম কেনেকে চাই লোৱা কি দিয়া আছে বন্দুকৰ ভৰ কিমান দিয়া আছে তোমালোকে প্ৰশ্নটো চাই থাকিবা বন্দুকৰ ভৰ দিয়া আছে 4 কেজি আৰু গুলিৰ ভৰ কিমান দিয়া আছে 50 গ্ৰাম 50 গ্ৰামক আমি যেহেতু এটো কেজি আছে এটো কেজিলে লৈ যাম তো গ্ৰামক কেজিলে নিবলে 1000 এদি হৰণ কৰিছো 50 হৰণ 1000 সমান 0.05 কেজি এটা গুলিটোৰ প্ৰাৰম্ভিক বেগ দিয়া আছে 35 মিটাৰ প্ৰতি ছেকেণ্ড এটাকে বন্দুকটোৰ প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ u1 সমান কিমান আমাক উলিয়াব দিছে তো আমি কি জানো সকলো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে গতিকে যেতিয়া বন্দুকটোৰ পৰা গুলিটো ওলাই যাব তেতিয়া গুলিটো যিমান বলেৰে ওলাই যাব হিমান বলে গুলিটোৱে বন্দুকটোৰ ওপৰত তাৰ বিপৰীত দিশত কৰিব মানে এইফালে যদি গুলিটো যায় তেতিয়াহলে তাৰ বিপৰীত দিশত কি হ'ব বন্দুকটো যাব আৰু এইফালৰ বলটো এইটো হ'ব ক্ৰিয়া মানে আমি অ্যাকশন বুলি কওঁ আৰু এইটো হ'ব কি ৰিঅ্যাকশন বা প্ৰতিক্ৰিয়া এই বল দুটা সমান কিন্তু বিপৰীতমুখী এইটো কি হয় আমাৰ নিউটনৰ গতিৰ তৃতীয় সূত্ৰ যে সকলো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে গতিকে মই কি লিখি দিছো ইয়াতে f action minus f reaction f ক্ৰিয়া ইকুৱেল টু বিয়োগ কিয় দিছো সমান আৰু বিপৰীতমুখী হেকানে বিয়োগ চিনডাল আহিছে f ক্ৰিয়া বিয়োগ f প্ৰতিক্ৰিয়া তো ক্ৰিয়াত কি হৈছে আমাৰ গুলিটো ওলাই গৈছে গতিকে আমি গুলিৰ ভৰ m1 লৈছিলো আৰু গুলিৰ বেগ গুলিৰ ভৰ m2 লৈছিলো আৰু গুলিৰ বেগ u2 লৈছিলো বন্দুকৰ ভৰ m1 লৈছিলো আৰু বন্দুকৰ বেগ u1 লৈছিলো গতিকে আমি ক্ৰিয়া হিচাপে কি লিখিম m1 u1 minus m2 u2 ওকে এইটো হিচাপত ওকে এইটো ৰিঅ্যাকশন ধৰিব লাগিব এইটো অ্যাকশন ধৰিব লাগিব কাৰণ গুলিটোক আমি অ্যাকশন বুলি ধৰি লৈছো আৰু বন্দুকটো ৰিঅ্যাকশন বুলি ধৰি লৈছো গতিকে ইয়াতে মই কি কৰিছো বন্দুকৰ যেটো ভৰ এটো 4 কেজিটো ইয়াতে বহাই দিছো আৰু বন্দুকৰ যেটো বেগ এটো আমাক উলিয়াব দিছে এইফালে এটো গুলিৰ ভৰ ইয়াতে আমি উলিয়াই থৈছো 0.05 কেজি পূৰণ এটো কি হয় গুলিৰ প্ৰাৰম্ভিক বেগ তো 4 into u1 equal to minus 0.5 into 35 u1 তো ৰাখিছো 4 তো ইফালে পূৰণ হৈছিলে ইফালে হৰণ হৈ গৈছে 0.05 আৰু 35 ক পূৰণ কৰিলে পাম 1.75 তাকে 4 ৰে হৰণ কৰিছো 4 ৰে হৰণ কৰতে পাইছো minus 0.4375 মিটাৰ প্ৰতি ছেকেণ্ড অৰ্থাৎ যেতিয়া গুলিটো 35 মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে ওলাই যাব হেতু সময়ত বন্দুকটো কি হ'ব 0.4375 মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে তাৰ বিপৰীত দিশত গতি কৰিব সেই কাৰণে এই মাইনাস চিনডাল আহিছে গতিকে বন্দুকৰ বেগ কিমান হৈ গল 0.4375 আশা কৰো তোমালোকে এটো বুজি পাইছা
লোকৰ 127 পেজত থকা প্ৰশ্নাৱলীৰ 4 নম্বৰ প্ৰশ্নটো 100 গ্ৰাম আৰু 200 গ্ৰাম ভৰৰ দুটা বস্তু একে দিশত আৰু একে সৰল ৰেখাৰে ক্ৰমে 2 মিটাৰ প্ৰতি ছেকেণ্ড আৰু 1 মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে গতি কৰি আছে সিহঁত সংঘাতত লিপ্ত হ'ল আৰু তাৰ পিছত প্ৰথমটোৰ বেগ 1.67 মিটাৰ প্ৰতি ছেকেণ্ড হ'ল দ্বিতীয়টোৰ বেগ নিৰ্ণয় কৰা মই এবাৰতে প্ৰশ্নটো মাতি দিছো কিন্তু তোমালোকে যেতিয়া অংক কৰিবা তেতিয়া প্ৰশ্নটোত যিখিনি ইনফৰমেশ্যন পোৱা সেইখিনি লগে লগে লিখি থৈ যাবা যেনেকৈ পাইছা 100 গ্ৰাম লগে লগে লিখিবা m1 = 100 গ্ৰাম দ্বিতীয় ভৰ 200 গ্ৰাম লিখিবা m2 = 200 গ্ৰাম তেতিয়া সময়ও বাচিব আৰু প্ৰশ্নটো বুজিবলৈও সহজ পাবা তো আহাচোন আমি কি কৰো চাও দিয়া কি আছে আমাক যে প্ৰথমটোৰ ভৰ 100 গ্ৰাম আমি হেতু কেজিলে কনভাৰ্ট কৰিছো 100 হৰণ 1000 কৰিলে 0.1 কেজি পাবা দ্বিতীয়টোৰ ভৰ 200 গ্ৰাম 200 গ্ৰামক যেতিয়া কেজিলে কনভাৰ্ট কৰিছো পাইছো 0.2 কেজি তাৰ পিছত প্ৰথমটো কিমান বেগেৰে গৈ আছিল চোৱা 2 মিটাৰ প্ৰতি ছেকেণ্ড গতিকে u1 = 2 মিটাৰ প্ৰতি ছেকেণ্ড আৰু এটো দ্বিতীয়টো গৈছিলে 1 মিটাৰ প্ৰতি ছেকেণ্ড গতিকে u2 = 1 মিটাৰ প্ৰতি ছেকেণ্ড u1 u2 কি হয় প্ৰাৰম্ভিক বেগ দুইটাৰে প্ৰাৰম্ভিক বেগ u1 আৰু u2 তাৰ পিছত সংঘাতৰ পিছত আমি কি ধৰিলো v বুলি ধৰিলো তো প্ৰথমটোৰ সংঘাতৰ পিছৰ বেগ 1.67 গতিকে v1 = 1.67 তোমালোকে লিখিলে ইয়াতে ভৰ প্ৰাৰম্ভিক বেগ অন্তিম বেগ লিখিব পাৰা আমাক দ্বিতীয়টোৰ বেগ মানে অন্তিম বেগ উলিয়াব দিছে তো আমি কি জানো ভৰবেগৰ সংৰক্ষণৰ নীতিমতে কি হয় সংঘাতৰ আগৰ মুঠ ভৰবেগ সমান সংঘাতৰ পিছৰ মুঠ ভৰবেগ গতিকে m1 u1 কি হয় প্ৰথমটোৰ ভৰবেগ সংঘাতৰ আগৰ m2 u2 সংঘাতৰ আগৰ দ্বিতীয়টোৰ ভৰবেগ সমান m1 v1 সংঘাতৰ পিছৰ প্ৰথমটোৰ ভৰবেগ যোগ সংঘাতৰ পিছৰ দ্বিতীয় বস্তুটোৰ ভৰবেগ এতিয়া মই বাস মানবোৰ বহাই গলে হল m1 কিমান আছিল আমাৰ 0.1 u1 2 ইয়াতে চাই যাবা m2 কিমান 0.2 আৰু u2 কিমান 1 m1 0.1 v1 1.67 m2 0.2 আৰু v2 কিমান আমাক উলিয়াব দিছে তো 0.1 * 2 0.2 0.2 * 1 0.2 আৰু 1.1 * 1.67 হলে কি যাব এটা দশমিক আগলৈ আহি যাব 0.167 আৰু এটো আমাক উলাব দিছে 0.2 যোগ 0.2 সমান 0.4 এইটো এইফালে যোগ হৈ আছিল এইফালে আহিলে বিয়োগ হৈ গল আৰু এইখিনি এনেকৈ থাকিলে 0.4 ৰ পৰা 0.167 যদি বিয়োগ কৰা তেতিয়া কিমান বাকি থাকিব 0.233 আৰু এই 0.2 টো এইফালে পূৰণ হৈ আছিল এইফালে হতে হৰণ হৈ গল 0.233 যদি 0.2 ৰে ডিভাইড কৰি দিয়া তেতিয়া আমি কিমান পাম 1.165 গতিকে দ্বিতীয় বস্তুটোৰ বেগ কিমান হৈ গল 1.165 মিটাৰ প্ৰতি ছেকেণ্ড তোমালোকে গতিৰ হোক বা বলৰ জি এই দুটা চেপ্টাৰৰ জিয়ে নকৰা কিয় সদায় অংকত একক লিখিব নাপাহৰিবা তো প্ৰশ্নাৱলীৰ 3 আৰু 4 টো আমি আলোচনা কৰিলো আহা এতিয়া আমি অনুশীলনীৰ প্ৰশ্নকেইটা আলোচনা কৰো তাৰ পিছত তোমালোকৰ অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো চোৱা বস্তু এটাই কোনো বাহ্যিক অসন্তুলিত বল অনুভৱ কৰা নাই বস্তুটোৱে কিবা বেগেৰে গতি কৰি থকাটো সম্ভৱ নে যদি সম্ভৱ তেন্তে বেগৰ মান আৰু দিশৰ ওপৰত আৰোপ কৰিবলগীয়া চৰ্তসমূহ উল্লেখ কৰা যদি নহয় কাৰণ দৰ্শোৱা বস্তু এটাই কোনো বাহ্যিক অসন্তুলিত বল অনুভৱ নকৰিলেও বস্তুটোৱে গতি কৰি থাকিব পাৰে যদিহে বস্তুটো স্থিৰ বেগেৰে নিৰ্দিষ্ট দিশত গতি কৰি থাকে কাৰণ আমি কি জানো নিউটনৰ গতিৰ প্ৰথম সূত্ৰ মতে স্থিৰ বেগেৰে গৈ থকা বস্তু এটা বাহিৰৰ কোনো বল প্ৰয়োগ নোহোৱাকৈ সেই বেগেৰে গতি কৰি থাকে ৰৈ থকা বস্তু এটা সেই ঠাইতে ৰৈ থাকিব বিচাৰে গতিকে ইয়াতো বস্তুটোৱে যেটো স্থিৰ বেগেৰে গতি কৰি থাকিব পাৰে গতিকে বাহিৰৰ অসন্তুলিত বল প্ৰয়োগ নহলেও বস্তুটোৱে গতি কৰি থাকিব কিন্তু একমাত্ৰ চৰ্তটো কি হ'ল বস্তুটোৰ গতি বেগ হলনি নহব আৰু বস্তুটোৰ দিশৰ কোনো হলনি হ'ব নোৱাৰিব 2 নম্বৰ প্ৰশ্নটো চোৱা দলিচা এখন মাৰিৰে কোবালে ধুৰিবোৰ ওলাই আহে ব্যাখ্যা কৰা দলিচা এখনত যেতিয়া মাৰিৰে কোবোৱা হয় তেতিয়া ই গতি লাভ কৰে কিন্তু তাত থকা ধুলিবোৰ স্থিতি জড়তাৰ বাবে স্থিতিশীল অৱস্থাতে থাকিব বিচাৰে ফলত ধুলিবোৰ ওলাই আহে আৰু 3 নম্বৰটো চোৱা
বাছৰ মূধচত ৰখা বস্তুবোৰ ৰছীৰে বান্ধি ৰাখিবলৈ কিয় কোৱা হয়? বাছৰ মূধচত থকা বস্তুবোৰ ৰছীৰে বান্ধি ৰাখিবলৈ কোৱা হয় কাৰণ যেতিয়া বাছখনে গতি কৰি থাকে তেতিয়া মূধচত থকা বস্তুবোৰেও একে বেগতে গতি কৰি থাকে। বাছখনে হঠাৎ ব্ৰেক প্ৰয়োগ কৰিলে বাছখন ৰৈ যায় যদিও বস্তুবোৰে অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰি গতি জড়তাৰ বাবে আগফালে পৰি যাব বিচাৰে। আনহাতে ৰখাই থোৱা বাছ এখনে হঠাৎ গতি কৰিলে মূধচৰ বস্তুবোৰে স্থিতি জড়তাৰ বাবে পিছফালে পৰি যাব বিচাৰে। কাৰণ কি স্থিতি জড়তাৰ বাবে বস্তুবোৰ ৰৈ গ'ল, বাছখন আগুৱাই গ'ল, গতিকে বস্তুবোৰ পিছলে পৰি যাব। সেইবাবে কি হয় আমি বস্তুবোৰ বান্ধি ৰাখিব লাগে। 4 নম্বৰ, ক্ৰিকেট খেলৰ বেট ধৰোতাজনে মৰা বলটো মাটিৰে অলপ দূৰ বাগৰি গৈ ৰৈ যায়। বলটো ৰৈ যোৱাৰ কাৰণ হ'ল 4টা অপচন দিছে, কোনটো শুদ্ধ সেইটো ক'ব দিছে। বেট ধৰোতাজনে বলটো পৰ্যাপ্ত জোৰেৰে নামাৰিলে, বলটোৰ বেগ ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক, বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে, বলটোৰ ওপৰত কোনো অসন্তুলিত বলে ক্ৰিয়া কৰা নাই আৰু সেইবাবেই বলটো ৰৈ যাব খোজে। চোৱা, যেতিয়া ক্ৰিকেট বেটছমেনজনে বলটো মাৰিব তেতিয়া বল এটা প্ৰয়োগ কৰিলে, তাৰ বাবে বলটো এটা গতি লাভ কৰিলে, এটা বেগ লাভ কৰিলে, যাৰ বাবে বলটো গৈয়ে থাকিল হয়। কিন্তু বলটো যেতিয়া মাটিৰে যাব বা উৰি যাব, বতাহত যাব, তেতিয়া কি হ'ব? হয়তো মাধ্যাকৰ্ষণ বল বা মাটিৰে গ'লে ঘৰ্ষণ বলৰ বাবে কি হ'ব? ইয়াতে বাগৰি গৈ গৈছে, গতিকে মাটিৰ ঘৰ্ষণ বলৰ বাবে, ঘৰ্ষণ বল কি হয়? গতিৰ বিপৰীত দিশত হয়, গতিকে মাটিৰ ঘৰ্ষণ বলৰ বাবে বলটো কিছু দূৰ গৈ ৰৈ যাব। গতিকে শুদ্ধ উত্তৰ কি হ'ব? বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে। এই বিৰোধিতা কৰা বলটো কি হয়? মাটিয়ে বলটোৰ ওপৰত কৰা ঘৰ্ষণ বল। এইটো হৈ গ'ল তোমালোকৰ 4 নম্বৰ প্ৰশ্ন। তোমালোকৰ 5 নম্বৰ প্ৰশ্নত কি কৈছে? ৰৈ থকা অৱস্থাৰ পৰা ট্ৰাক এখন পাহাৰৰ পৰা স্থিৰ তৰণেৰে নামি আহিছে। চোৱা, তোমালোকে সদায় কিছুমান শব্দ মন কৰিবা। ইয়াতে যেতিয়া কৈছে ৰৈ থকা অৱস্থা, তাৰ মানে তোমালোকক কৈছে যে বস্তুটোৰ প্ৰাৰম্ভিক বেগ কিমান হয়? 0। গতিকে আমি প্ৰাৰম্ভিক বেগ 0 ধৰি ল'ম। যেতিয়া কোনো এটা বস্তু ৰৈ আছে বুলি কয় তেতিয়া গম পাবা যে প্ৰাৰম্ভিক বেগ কিমান হ'ব? 0। আৰু যদি তোমালোকক কয় যে বস্তুটো কিবা বেগেৰে গতি কৰি আছিলে আৰু এটা সময়ত গৈ ৰৈ গ'ল, যদি ৰৈ গ'ল বুলি কয় তেতিয়াহ'লে কি হ'ব? অন্তিম বেগ হৈ যাব 0। তো ইয়াতে আমি পালো বস্তুটোৰ প্ৰাৰম্ভিক বেগ 0 কাৰণ ই ৰৈ আছে। বস্তু মানে ট্ৰাকখনৰ স্থিৰ তৰণেৰে নামি আহিছে। ই 20 ছেকেণ্ডত 400 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা। গতিকে আমাক কি দিয়া আছে? সময় কিমান দিয়া আছে? 20 ছেকেণ্ড। অতিক্ৰম কৰা দূৰত্ব কিমান? 400 মিটাৰ। আৰু এটা ইনফৰমেশ্যন আমাক দিয়া আছে যে ট্ৰাকখনৰ ভৰ 7 মেট্ৰিক টন আৰু ব্ৰেকেটত দিয়া আছে 1 টন সমান 1000 কেজি। গতিকে ট্ৰাকখনৰ ভৰ কিমান হ'ব? 7000 কেজি। ট্ৰাকখনৰ ভৰ M সমান 7 মেট্ৰিক টন সমান 7000 কেজি। এইখিনি দিয়া আছে। এতিয়া আমি অংকটো কেনেকৈ কৰিম আগবাঢ়ো। আমি জানো যে S = UT + ½ AT স্কুৱেৰ। গতিকে এছৰ ঠাইত আমি কি বহাম? 400 মিটাৰ আমাক দিয়া আছে। এছৰ ঠাইত 400 মিটাৰ দিয়া আছে। ইউ আমাৰ কিমান? 0 কাৰণ ট্ৰাকখন ৰৈ আছিলে। ইনটু টি প্লাছ হাফ। এ আমি উলিয়াব দিছে ত্বৰণ, আৰু টাইম কিমান দিছে? 20 মিটাৰ প্ৰতি ছেকেণ্ড। তো এছৰ ঠাইত 400 বহাই দিলোঁ। এইটো 0 ইনটু টি, গতিকে কি হৈ যাব? এইখিনি 0 হৈ যাব। গতিকে ইয়াতে আৰু একো নাহে। গতিকে হাফ এ আৰু 20ৰ স্কুৱেৰ কিমান? 20 গুণ 400। তো এই 400 কেনচেল হৈ গ'ল, 2টো এইফালে আহিলে, গতিকে এ ইকুৱেলটো কিমান হৈ যাব? 2 মিটাৰ প্ৰতি ছেকেণ্ড। তো আমাৰ ত্বৰণ ওলাই গ'ল। তাৰ পিছত আমাক আকৌ এটা কথা সুধিছে যে ট্ৰাকখনৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান নিৰ্ণয় কৰা। তো আমি কি জানো? বল F = ভৰ পূৰণ ত্বৰণ, F = ma। এমৰ মান আমাক কিমান দিয়া আছে? 7000 কেজি আৰু এক্সিলাৰেশ্যন কিমান? 2 মিটাৰ প্ৰতি ছেকেণ্ড। আৰু আমি জানো বলৰ একক কি? নিউটন। গতিকে 7000 পূৰণ 2 সমান 14000 নিউটন কি হৈ গ'ল? ট্ৰাকখনৰ ওপৰত ক্ৰিয়া কৰা বল। তো আমাক উলিয়াব দিয়া দুইটা মই একেলগে লিখি দিছোঁ। ত্বৰণ = 2 মিটাৰ প্ৰতি ছেকেণ্ড আৰু ক্ৰিয়া কৰা বল = 14000 নিউটন।
এইবাৰ তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম 6 নম্বৰ প্ৰশ্নটোত কি কৈছে 1 কেজি ভৰৰ শিল এটা হিমভূত হ্ৰদ এটাৰ পৃষ্ঠৰ ওপৰেদি 20 মিটাৰ প্ৰতি সেকেন্ড বেগেৰে দলিয়াই দিয়াত হি 250 মিটাৰ দূৰত্ব অতিক্ৰম কৰি ৰৈ গ'ল সো ইয়াতে কি কৈছে ৰৈ গ'ল মানে কি হ'ব অন্তিম বেগ 0 প্ৰাৰম্ভিক বেগ 20 মিটাৰ প্ৰতি সেকেন্ড আৰু বস্তুটোৰ ভৰ কিমান 1 কেজি কিমান দূৰত্ব গৈছে 250 মিটাৰ বুজি পাইছা প্ৰশ্নটোৰ পৰা গোটেই ডাটাখিনি আমি প্ৰথম লিখি লম যে আমাৰ কি দিয়া আছে তো আমি কি লিখিম দিয়া আছে ভৰ সমান 1 কেজি প্ৰাৰম্ভিক বেগ কিমান 20 মিটাৰ প্ৰতি সেকেন্ড যেহেতু ৰৈ গ'ল গতিকে কি হ'ব অন্তিম বেগ 0 অতিক্ৰম কৰা দূৰত্ব কিমান কৈছে 250 মিটাৰ দূৰত্ব অতিক্ৰম কৰে গতিকে অতিক্ৰম কৰা দূৰত্ব হৈ গ'ল 250 মিটাৰ আমাক ঘৰ্ষণ বল দিছে কাৰণ কি যেতিয়া বস্তু এটা কোনোবা এটা দিশত গতি কৰি থাকে সেই বস্তুটো যদি কিবা এটা বেগেৰে গতি কৰি থাকে তাৰ পিছত যদি হি ৰৈ যায় তাৰ মানে কি তাক বিপৰীত ফালে কিবা বলে ক্ৰিয়া কৰিছে এই বিপৰীত বলটোকে আমি কি কওঁ গতিৰ বিপৰীত ফালে যদি কিবা এটা বলে ক্ৰিয়া কৰি বস্তুটোক ৰখাই দিয়ে এটো কি কওঁ ঘৰ্ষণ বল কওঁ গতিকে ঘৰ্ষণ বলৰ কাৰণে কি হৈছে এই প্ৰাৰম্ভিক বেগটো গৈ পেলাই অন্তিম বেগ 0 হৈ গৈছে গতিকে আমাক এই ঘৰ্ষণ বলটো উলিয়াব দিছে গতিকে আমি বল সমান কি জানো বল সমান ভৰ হৰণ ত্বৰণ কিন্তু আমাৰ ইয়াতে ভৰ দিয়া আছে কিন্তু ত্বৰণ দিয়া নাই গতিকে আমি প্ৰথম ত্বৰণ উলিয়াই লম তো ত্বৰণৰ ফৰ্মুলা আমাৰ এটো আছে সো তোমালোকে তিনটা ফৰ্মুলা পাইছিলা v = u + at s = ut + half at square আৰু twice as = v square - u square আগৰ চেপ্টাৰ গতি পাঠত ইয়াতে আমি প্ৰথম দুটা কিয় ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ আমাক যিখিনি ইনফৰমেশন দিয়া আছে তাত সময়ৰ একো উল্লেখ নাই গতিকে আমাৰ প্ৰথম আৰু দ্বিতীয় দুইটা ফৰ্মুলাতে সময় লাগে গতিকে আমি কোনটো চুজ কৰিছো 3 নম্বৰ ফৰ্মুলাটো twice as = v square - u square দুইটো বহালো এটো আমাক উলিয়াব দিছে s আমাক কিমান দিয়া আছে 250 মিটাৰ তাৰপিছত v square সো অন্তিম বেগ 0 0 স্কয়াৰ u square কিমান 20 মিটাৰ প্ৰতি সেকেন্ড গতিকে 20 স্কয়াৰ তাৰপিছত 250 পূৰণ 2 কিমান হয় 500 এটো a এটো 0 লিখিব না লাগে -20 20 গুণ 400 গতিকে এটো কিমান হৈ যাব এই 400 500 টো পিনে পূৰণ হৈছিল এফালে আহিলে হৰণ হৈ যাব 400 হৰণ 500 তো -4/5 মিটাৰ প্ৰতি সেকেন্ড তো 4/5 হক যদি তোমালকে দশমিকত উলিয়া তেতিয়া হলে কিমান হ'ব -5 এদি 0.8 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ যদি তোমালকে এতিয়া এটো প্ৰশ্নৰ উত্তৰৰ লগত মিলাই সোৱা তেতিয়া হলে এই উত্তৰটো তোমালকৰ 1 বুলি দিয়া আছে মানে 1 মিটাৰ প্ৰতি সেকেন্ড আছে এটো কেলে হল তোমালকৰ প্ৰশ্নত যে দিয়া আছে যে ই 250 মিটাৰ অতিক্ৰম কৰিলে এই কিতাপখনত এইটো এডিশনত হেইটো 250 আছে ইয়াৰ আগৰ এডিশনত এইটো কি আছিল 50 মিটাৰ আছিল মানে ইয়াৰ পুৰণা কিতাপত এইটো 50 মিটাৰ আছিল তেওঁলোকে প্ৰশ্নত এইটো 250 কৰিলে কিন্তু উত্তৰত হে 50 টো ধৰি যেটো উত্তৰ ওলাই হেতু লিখি থৈছে এটো হল 1 যেনেকৈ সোৱা এটো যদি 50 হয় এটো 250 ত 50 হ'ব 50 দুগুণ কিমান 100 গতিকে 400ক যদি 100 ৰে হৰণ কৰিলা হয় ইয়াতে কিমান পালা হয় 4 মিটাৰ প্ৰতি সেকেন্ড পালা হয় যেটো তোমালোকৰ উত্তৰত আছে 4 মিটাৰ প্ৰতি সেকেন্ড কিন্তু এইটো প্ৰশ্ন মতে যদি তোমালোকে আগবঢ়া উত্তৰটো নিমিলে গতিকে উত্তৰটো নিমিলিলে কনফিউজ নহবা তাৰ পিছত আকৌ দিছে যে বল কিমান বল আমি কি আমাক তো বলে উলাব দিছিলে ঘৰ্ষণ বল = F = ma m আমাক কিমান দিয়া আছে 1 কেজি গতিকে 1 কেজি দিলু তাৰ পিছত -4/5 মই -4/5 কিয় বহাইছো যাতে পূৰণ কৰিবলৈ সহজ হয় তো -4.5 ত কিমান হ'ব এটো 0.8 নিউটন এটাকে হিলটো আৰু বৰফৰ মাজৰ ঘৰ্ষণ বল হল 0.8 নিউটন ইয়াতে মাইনাস আছে ইয়াতে মই মাইনাস কিয় লিখা নাই কাৰণ এই বলটো যেটা মাইনাস বুজাইছে হি কি কৈছে আমাৰ গতিৰ বিপৰীত দিশত বুলি বুজাইছে আৰু আমি জানো ঘৰ্ষণ বল সদায় গতিৰ বিপৰীত দিশতে হয় গতিকে ঘৰ্ষণ বল লিখাৰ পিছত আৰু এই মাইনাসটো লিখাৰ কোনো অৰ্থ নাথাকে সেইকাৰণে মই মাইনাসটো লিখা নাই এটো হৈ গল তোমালোকৰ 6 নম্বৰ প্ৰশ্ন তোমালোকে যদি স্ক্ৰিনশ্বট লব বিচাৰা গোটেইটো একেলগে লৈ লব পাৰা আহিছে সাগে গোটেইখিনি
ৰবা অলপ এনেকৈ দিওঁ ওকে তোমালোকে যদি স্ক্ৰীনশ্বট ল'ব বিচৰা গোটেইখিনি স্ক্ৰীনশ্বট লৈ ল'ব পাৰা এইটো হৈ গ'ল 6 7 নম্বৰ প্ৰশ্নটোত কি কৈছে 8000 কেজি ভৰৰ ইঞ্জিন এটাই প্ৰতিটো 2000 কেজি ভৰৰ 5টা ডবা অনুভূমিক ৰেল লাইনৰ ওপৰেদি টানি নিছে যদি ইঞ্জিনটোৱে প্ৰয়োগ কৰা বল 40000 নিউটন আৰু ৰেল লাইনে দিয়া ঘৰ্ষণ বল 5000 নিউটন হয় তেন্তে তলত দিয়া ৰাশিকেইটা উলিওৱা ত্বৰণ উৎপন্নকাৰী মুঠ বল ৰেলগাড়ীখনৰ ত্বৰণ আৰু 1 নম্বৰ ডবাই 2 নম্বৰ ডবাৰ ওপৰত প্ৰয়োগ কৰা বল অংকটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এই অংকটোত ঘটনাখিনি কি ঘটিছে এইখিনি এবাৰ বুজাই দিব খুজিছো চাবা তোমালোকে সো এইটো ধৰি লোৱা ইঞ্জিন হা এইটো ইঞ্জিন এনেকে ধোঁৱা ওলাইছে এই ইঞ্জিনটোৱে কেটা ডবা টানিছে 5টা হয়নে 4টা পাহৰি থাকিলো নহয় 5টা ডবা তো ধৰা হল মই 1টা 2টা 3টা 4টা আৰু 5টা এই 5টা ডবা এই ইঞ্জিনটোৱে টানিছে ডবাত ইঞ্জিনটোৰ ওজন হল 8 কেজি আৰু প্ৰতিটো ডবাৰ ওজন 2 কেজি এতিয়া তোমালোকে ভাবা এই ডবা ইঞ্জিনটোৱে যেতিয়া ইয়াক টানি আছে তেতিয়া হলে এই গুটে ট্ৰেইনখন গৈ আছে কিন্তু বল কোনে দি আছে এই ইঞ্জিনটোৱে দি আছে গতিকে আমি যেতিয়া ত্বৰণ নিৰ্ণয় কৰিম ট্ৰেইনখনৰ আমি এই ইঞ্জিনৰ ওজনটো মানে ভৰটো আমি নধৰো কিয় কাৰণ ই নিজে মই এতিয়া যে ধৰা হল মই বস্তু এটা ঠেলি আছো বা বস্তু এটা টানি আছো তো মই যেতিয়া বস্তুটো টানিম বা ঠেলিম মই যেটো বল প্ৰয়োগ কৰিছো সেই বলটোৰ কাৰণে যেটো ত্বৰণ ঘটিব তাত মোৰ ওজনে একো এফেক্ট মোৰ ভৰে কিবা এফেক্ট দিব জানো ধৰা হল মই এই বক্সটো ঠেলি আছো 5 নিউটন বলেৰে এই 5 নিউটন বলৰ কাৰণে এই বক্সটো এফালে গতি কৰিব এইটো ক্ষেত্ৰত মই বা মোৰ কিমান ওজন আছে হেতু একো এফেক্ট নকৰে গতিকে ৰেল গাড়ীখনৰ ক্ষেত্ৰতো ইঞ্জিনটোৰ কিমান ওজন আছে হেতু আমাৰ কাৰণে একো গ্ৰহণযোগ্য কথা নহয় গতিকে আমি যেতিয়া ত্বৰণ উলাব যাম তেতিয়া কেৱল এই ডবা কেটাৰ কিমান ওজন হেতুহে ধৰি লম আই হোপ তোমালোকে বুজি পাইছা তাৰ পিছত এতিয়া আমি কি দিয়া আছে চাই ল তো কি দিয়া আছে ইঞ্জিনটোৱে প্ৰয়োগ কৰা বল আৰু এটা কথা ক'ব আছে প্ৰশ্নটোত কি কৈছে ইঞ্জিনটোৱে 40000 নিউটন বল প্ৰয়োগ কৰিছে আৰু ৰেল লাইনে ঘৰ্ষণ দিছে 5000 নিউটন তো তোমালোকে যদি পাঠটো পঢ়িছা সন্তুলিত আৰু অসন্তুলিত বল জানাই তো ধৰা হল ইঞ্জিনটোৱে এইটো দিশত বল প্ৰয়োগ কৰিছে 40000 নিউটন ঘৰ্ষণ কি হয় সদায় গতিৰ বিপৰীত দিশত হয় তো ঘৰ্ষণ হৈছে এইফালে কিমান 5000 নিউটন আৰু বস্তুটোৱে এই দুটা বলৰ প্ৰভাৱত এইটো ফালে গতি কৰিব নে নাই কাৰণ এইটো বল ডাঙৰ এইটো বল সৰু যোনফালে বেছি বল হয় সেইফালে বস্তুটোৱে গতি কৰে গতিকে এই যে গতি কৰিব এই গতি কৰা বলটো কাৰ ফলত হ'ব ইহত দুটাৰ যেটো মুঠ বল হ'ব হেতুৰ ওপৰত হ'ব তো এইটো যদি এইফালে 40000 এইফালে 5000 ই একচুয়ালি কিমান বল পাই আছে 40000 বিয়োগ 5000 মানে 35000 নিউটন বলেহে কেৱল এই ৰেলগাড়ীখনক ত্বৰণ দিছে ঠিক আছে এই ৰেলগাড়ীখনৰ ত্বৰণৰ কাৰণে যিখিনি বল হেখিনি কেৱল 35000 বাকি 5000 কি ঘৰ্ষণত খৰচ হৈ গৈছে গতিকে প্ৰথম প্ৰশ্নটো হল ত্বৰণ উৎপন্নকাৰী মুঠ বল তো হেতু তোমালোকে নিশ্চয় এই ডায়াগ্ৰামটোৰ পৰা বুজি পালা যে ত্বৰণ উৎপন্নকাৰী মুঠ বল কিমান হ'ব এতিয়া আমি প্ৰথমতৰ পৰা প্ৰশ্নটো আৰম্ভ কৰিম ইঞ্জিনটোৱে প্ৰয়োগ কৰা বল 40000 নিউটন ঘৰ্ষণ বল 5000 নিউটন এতেকে ত্বৰণ উৎপন্নকাৰী মুঠ বল কিমান হ'ব 40000 বিয়োগ 5000 35000 নিউটন প্ৰশ্নমতে এটা ডবাৰ ভৰ 2000 কেজি সোয়া ইয়াতে দিয়া আছে কত গলো এইটো 2000 কেজি দেখে পাঁচটা ডবাৰ কিমান হ'ব 5 পূৰণ 2 10000 কেজি ৰেলগাড়ীখনৰ ত্বৰণ আমি কি জানো F = ma গতিকে a = কি হ'ব F / m তো ত্বৰণ কিমান হ'ব বল সো ইখিনি বলৰ কাৰণে হে ৰেলগাড়ীখনৰ ত্বৰণ হৈছিল গতিকে আমি 40000 টো ব্যৱহাৰ নকৰো আমি 35000 বলটোহে ব্যৱহাৰ কৰিম আৰু মাস কিমান হ'ব সো এইটো ভুল নকৰিবা এইটো বস্তুটোৰ ভৰ কিমান হ'ব 10000 কেজি 18000 কেজি নহয় মানে ইঞ্জিনটোৰ যেটো ভৰ হেতু আমি ইয়াত নধৰো যেনেকে মই যদি
বস্তু এটা ঠেলি আছো বস্তুটো তৰণত মোৰ কিমান ভৰ সেইটো ডিপেন্ড নকৰে একেদৰে ৰেলগাড়ীখনক ইঞ্জিনটোৱে টানি আছে গতিকে ইঞ্জিনৰ ভৰটো তৰণত কাউন্টেবল নহয় গতিকে আমাৰ কিমান হ'ব বল হৈ গল 35000 নিউটন আৰু ভৰ হৈ গল 10000 কেজি 35000ক 10000 এৰে হৰণ কৰিলে আমি পাম 3.5 মিটাৰ পাৰ সেকেন্ড গতিকে আমাৰ কি হৈ গল ৰেলগাড়ীখনৰ তৰণ আমাৰ ওলাই গল তাৰ পিছত কৈছে 1 নম্বৰ ডবাই 2 নম্বৰ ডবাটো তৰিত কৰোতে 2 নম্বৰ ডবাৰ পিছত ওকে এই প্ৰশ্নটো চা 1 নম্বৰ ডবাই 2 নম্বৰ ডবাৰ ওপৰত প্ৰয়োগ কৰা বল একে কথা হ'ব চা এইটো ইঞ্জিনে এই 1 নম্বৰ ডবাটো টানি আছে এইটো 1 নম্বৰ আৰু 1 নম্বৰে 2 টো টানিছে 2 এ 3 টো 4 টো আৰু 5 টো হয় নে নহয় এটা যদি আমি কওঁ যে 1 নম্বৰে 2 নম্বৰক কিমান বলেৰে টানিছে তাৰ মানে কি আমি তেতিয়া 1 নম্বৰৰ ভৰটো কনসিডাৰ কৰিব নালাগিব কাৰণ একে ইয়াৰ পিছৰখিনিকহে টানিব যেনেকে ই এটো মই ধৰিলো এটো মই বস্তু এটা টানিছো গতিকে মোৰ ভৰ যেনেকে কনসিডাৰ নহয় তেনেকে একে 2 কিমান বলেৰে টানিব তাত একৰ ভৰটো কনসিডাৰ নহয় গতিকে এইটো ক্ষেত্ৰত আমি কি কৰিম কেৱল পিছৰ 4টা ডবাৰ ভৰটোহে ধৰিম ডবা আছে 4টা প্ৰতিটোৰে 2000 কে ভৰ গতিকে কি হ'ব ভৰ হ'ব 8000 কেজি এই বাক্যটো মই তোমালোকক বুজাবলৈ লিখি দিছো তোমালোকে অংক কৰিলে এই বাক্যটো নিলিখিলেও হ'ব 1 নম্বৰ ডবাই 2 নম্বৰ ডবাটো তৰিত কৰোতে 2 নম্বৰ ডবাৰ পিছৰ 3টা ডবাও একেলগে টানিব লাগিব এতেকে 1 নম্বৰ ডবাই টানিব লগিয়া মুঠ ভৰ 2 নম্বৰ ডবা আৰু পিছৰ 3টা মানে হল 4টা ডবা পূৰণ 2000 সমান 8000 কেজি এতেকে 1 নম্বৰ ডবাই 2 নম্বৰ ডবাৰ ওপৰত প্ৰয়োগ কৰা বল F = ma মাস কিমান 8000 আমি উলিয়াই লৈছো আৰু অলপ আগতে আমি সোৱা ৰেলগাড়ীখনৰ এনেকুৱাটো নহয় ন যে এইটো ইঞ্জিনে বেলেগ তৰণেৰে গতি কৰিব এইটোৱে বেলেগেৰে কৰিব গোটেই ট্ৰেইনখন একে বেগেৰে যাব যদি একে বেগেৰে যায় গোটেইকেটা ডবাৰে তৰণ একে হ'ব গতিকে ৰেলগাড়ীখনৰ যিটো তৰণ হ'ব সেইটোও 2 নম্বৰ ডবাৰো তৰণ হ'ব গতিকে এ কিমান হ'ব 3.5 মিটাৰ পাৰ সেকেন্ড 8000 এৰি 3.5 ক পূৰণ কৰিলে আমি পাম 28000 নিউটন এই প্ৰশ্নটো অংকখিনি টান নহয় কিন্তু ইয়াতে কিছুমান কনসেপ্ট আছে যিবোৰ তোমালোকৰ ক্লিয়াৰ হোৱাটো জৰুৰী এটো বহুত কনসেপচুৱেল প্ৰশ্ন হয় গতিকে এই প্ৰশ্নটো যদি বুজা নাই আকৌ ভাবি চাবা যে কি হৈছে প্ৰশ্নটো লাহে লাহে কৰিবা তেতিয়া ভালকে ধৰিব পাৰিবা 8 নম্বৰত কি কোৱা আছে মটৰ গাড়ী এখনৰ ভৰ 1500 কেজি গাড়ীখন 1.7 মিটাৰ প্ৰতি সেকেন্ড ঋণাত্মক ত্বৰণেৰে ৰখাবলৈ গাড়ী আৰু ৰাস্তাৰ মাজৰ বল কিমান হ'ব লাগিব এটো ডাইৰেক্ট সোৱা তোমালোকক ভৰ দিয়া আছে ত্বৰণ দিয়া আছে F = ma সো আমাক কি দিছে দিয়া আছে ভৰ = 1500 কেজি ত্বৰণ = -1.7 সোৱা মাইনাস কিয় কৈছে কাৰণ ঋণাত্মক ত্বৰণ বুলি প্ৰশ্নত দিয়াই আছে তাৰ উপৰি গতিটো ৰখাবলৈ বল প্ৰয়োগ কৰিছে গতিকে ত্বৰণটো কি হ'ব নেগেটিভ গতিকে বল কিমান আমাক খুদিছে আমি কি জানো নিউটনৰ গতি দ্বিতীয় সূত্ৰ মতে F = ma m ৰ মান 1500 1500 আৰু a কিমান -1.7 মই সাইডত পূৰণটো কৰি দেখাইছো তো 1500 1.7 এৰে পূৰণ কৰিলে কিমান পাম আমি 2550 নিউটন নেগেটিভ সাইনটো আমাৰ থাকিবই কাৰণ ত্বৰণ যেতিয়া ঋণাত্মক হয় বলও আমাৰ ঋণাত্মক হয় গতিকে গাড়ী আৰু ৰাস্তাৰ মাজৰ বল হল 2550 নিউটন সো মাইনাস চিনটো মই দিয়া নাই কিন্তু মাইনাস চিনটো অহাৰ কাৰণটো ব্ৰেকেটত লিখি দিছো গতিৰ বিপৰীত দিশত বলটো কি হৈছে গতিৰ বিপৰীত দিশত এপ্লাই হৈছে এটো হ'ল তোমালোকৰ 8 নম্বৰ প্ৰশ্ন 9 নম্বৰ প্ৰশ্নটোত মই কবলিয়াকে একো নাই m ভৰৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰ বেগ নিৰ্ণয় কৰা নামতে আছে ভৰ বেগ কিমান হ'ব মাস ভৰ পূৰণ বেগ v গতিকে কোনটো অপচন হ'ব m v 10 নম্বৰ প্ৰশ্নটো চোৱা 200 নিউটন অনুভূমিক বল প্ৰয়োগ কৰি কাঠৰ বাকচ এটা মজিয়া এখনেৰে স্থিৰ বেগেৰে নিয়াৰ চেষ্টা কৰা হৈছে
মজিয়াখনে বাকচটোৰ ওপৰত প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান কিমান ইয়াতে সবতকে ইম্পৰ্টেন্ট শব্দ হ'ল স্থিৰ বেগ যেতিয়া বস্তু এটাৰ বেগ স্থিৰ হয় তোমালোকে জানা যে ত্বৰণ মানে কি ত্বৰণ মানে বেগৰ পৰিৱৰ্তন হৰণ সময় হয় না নহয় মানে কি অন্তিম বেগ বিয়োগ প্ৰাৰম্ভিক বেগ হৰণ সময় বেগৰ পৰিৱৰ্তন হলেহে আমি কি পাও ত্বৰণ পাও প্ৰশ্নটোত কৈছে তোমালোকক স্থিৰ বেগ গতিকে যদি বেগটো স্থিৰ হয় বেগৰ পৰিৱৰ্তন হ'ব জানো যদি বেগৰ পৰিৱৰ্তন নহয় তেতিয়াহলে বেগৰ পৰিৱৰ্তন কিমান হৈ গল শূন্য হৰণ সময় গতিকে আমাৰ ত্বৰণ আমি কি পাম শূন্য তো যদি ত্বৰণ শূন্য পাও নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ মতে F = ma a কিমান হৈ গল আমাৰ দিয়া আছে a সমান শূন্য গতিকে আমাৰ বল কিমান হৈ যাব শূন্য তাৰ মানে কি এই 200 নিউটন বল প্ৰয়োগ কৰি যেতিয়া তুমি বাকচটো লৈ গৈ থাকিবা মানে তুমি এটা বাকচ লৈ গৈ আছা কিমান বেগ দিছা বল দিছা 200 নিউটন আৰু ইয়াক বিপৰীত ফালে কোনে বল দি আছে ঘৰ্ষণে কিন্তু जितु हे सॉरी माने जितु बाकस एटुए কোনো ত্বৰণ দেখুৱা নাই গতিকে ত্বৰণ হ'বলে অলপু বল খৰচ হোৱা নাই গতিকে এই গুটে 200 নিউটন কত খৰচ হৈছে কেৱল ঘৰ্ষণটোক অপোজ কৰোতে গতিকে ঘৰ্ষণক অপোজ কৰোতে গুটে 200 নিউটন খৰচ হৈছে বাকি ই এটা স্থিৰ বেগেৰে গতি কৰি আছে যেতিয়া বস্তুটা স্থিৰ বেগেৰে গতি কৰে তাৰ ত্বৰণ নহয় আৰু ত্বৰণ নহলে ত্বৰণ হ'বলে একো বল নালাগে গতিকে কি হ'ব ঘৰ্ষণ কিমান হ'ব 200 নিউটন বুজি পালা নিশ্চয় গতিকে 10 নম্বৰ প্ৰশ্নটোত কি কৈছে 200 নিউটন অনুভূমিক বল প্ৰয়োগ কৰি কাঠৰ বাকচ এটা মজিয়া এখনেৰে স্থিৰ বেগেৰে নিয়াৰ চেষ্টা কৰা হৈছে মজিয়াখনে বাকচটোৰ ওপৰত প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান কিমান হ'ব 200 নিউটন ডাইৰেক্ট উত্তৰ হেতু 200 নিউটন তোমালোকৰ 11 নম্বৰ প্ৰশ্নটো চোৱা 1.5 কেজি ভৰৰ দুটা বস্তুৱে একে সৰল ৰেখাৰে কিন্তু বিপৰীত দিশত গতি কৰি আছিল সংঘাতৰ পূৰ্বে দুয়োৰে বেগ আছিল 2.5 মিটাৰ প্ৰতি সেকেন্ড সংঘাতৰ পিছত বস্তু দুটা লগ লাগি যায় সংঘাতৰ পিছত লগ লগা বস্তুটোৰ বেগ কিমান এটো আসলতে ডাইৰেক্টলি উত্তৰ ওলাই তথাপি মই কৰি দেখুৱাইছো আৰু উত্তৰ হ'ব শূন্য কেনেকৈ হয় চাবা দুয়োটা বস্তুৰে ভৰ যেহেতু কৈছে 1.5 কেজি ভৰৰ দুটা বস্তু গতিকে দুয়োটা বস্তুৰে ভৰ কিমান হ'ব 1.5 কেজি এতেকে m1 = m2 = 1.5 কেজি দুয়োটা বস্তুৱে বিপৰীত দিশত গতি কৰি আছিল গতিকে এটা যদি u1 বুলি ধৰো 2.5 মিটাৰ প্ৰতি সেকেন্ড দিয়া আছে গতিকে বেলেগটো কি হ'ব -2.5 মিটাৰ প্ৰতি সেকেন্ড সংঘাতৰ পিছত বস্তু দুটা লগ লাগি যায় এতেকে v1 = v2 = v এই বাক্য তোমালোকে লিখিব নালাগে মই বুজাবৰ কাৰণে এইটো আৰু এইটো বাক্য লিখিছো তোমালোকে এইটো আৰু এইটো লিখিলে হৈ যাব এটা আমি জানো m1 u1 + m2 u2 = m1 v1 + m2 v2 ভৰবেগৰ সংৰক্ষণ সূত্ৰ মতে মানবোৰ বহাই দিছো 1.5 * 2.5 + 1.5 * -2.5 গতিকে এই মাইনাসটো যদি ইয়ালে আহি যায় এইটো বিয়োগ এইটো দুইটা একে মান হয়নে নাই 1.5 * 2.5 1.5 * 2.5 ইখিনি পাত 0 হৈ গল গতিকে ইখিনি মই নে যোগ কৰিছো আৰু 1.5 + 1.5 v দুইটা v1 v2 সমান গতিকে মই কি কৈছো এইটো যদি v হয় এইটো যদি v হয় v2 আমি কমন লব পাৰিম 1.5 + 1.5 v গতিকে এফালে কি হ'ব শূন্য হৈ গল এটো যেহেতু আমাৰ শূন্য হৈছে এফালে শূন্য তো 3v = 0 v = 0 এতেকে লগ লগা বস্তুটোৰ বেগ সমান 0 মিটাৰ প্ৰতি সেকেন্ড এটো হৈ গল তোমালোকৰ 11 নম্বৰৰ উত্তৰ 12 নম্বৰ প্ৰশ্নটো চোৱা গতি বিষয়ক তৃতীয় সূত্ৰৰ মতে আমি যদি বস্তু এটা ঠেলো তেন্তে বস্তুটোৱে আমাক সমান আৰু বিপৰীত বলেৰে পিছলৈ ঠেলিব যদি বস্তুটো ৰাস্তাৰ কাষত ৰখাই থোৱা এখন গধুৰ ট্ৰাক হয় তেন্তে ই লৰচৰ নকৰাৰ সম্ভাৱনাই বেছি
সমান আৰু বিপৰীত বলে পৰস্পৰ সন্তুলিত কৰে বুলি ছাত্ৰ এজনে যুক্তি আগবঢ়াই দি ইয়াৰ ন্যায্যতা প্ৰতিপাদন কৰিছে। এই যুক্তিৰ ওপৰত তোমাৰ মতামত দিয়া আৰু ট্ৰাকখন কিয় লৰচৰ নকৰে তাক ব্যাখ্যা কৰা। 1 নম্বৰ কথাটো হ'ল, ধৰা হ'ল এখন ট্ৰাক, এই ট্ৰাকখনক আমি এনেকৈ বল প্ৰয়োগ কৰি আছোঁ। আমি যেতিয়া বল প্ৰয়োগ কৰিম তেতিয়া একে সমান বল ট্ৰাকখনে আমাৰ ওপৰত কৰিব। তো সেই হিচাপতটো কি হয়, ট্ৰাকে কৰা বল আৰু আমি প্ৰয়োগ কৰা বল দুইটা এটাই আনটোক কেনচেল কৰে। কিন্তু আগৰ প্ৰশ্নত যেনেকৈ আমি এটা কথা বুজাইছিলোঁ যে ঘোঁৰাই যেনেকৈ ঘোঁৰা গাড়ীখন টানি লৈ যায়, তেতিয়া কি হয়, গাড়ীখনেও ঘোঁৰাটোক প্ৰতিক্ৰিয়া হিচাপে দিয়ে। সেই হিচাপত ঘোঁৰা গাড়ীখন আগবাঢ়ি যাব নালাগে, কিন্তু ঘোঁৰাই কিছু বল মাতিলেও দিয়ে আৰু সেই মাতিয়ে তাৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া হিচাপে ঘোঁৰাটোক আগলৈ ঠেলি দিয়ে। একে কথা ইয়াতো হ'ব যে আমি যেতিয়া ট্ৰাকখনক ঠেলিম, প্ৰতিক্ৰিয়া হিচাপেতো আমি কৰা ক্ৰিয়াটো কেনচেল হ'ব, কিন্তু আমি যিহেতু ভৰিৰে মাটিটো বল দি আছোঁ, তেতিয়াহ'লে কিছু বল মাটিও ট্ৰাকখনৰ ওপৰত দিব প্ৰতিক্ৰিয়া হিচাপে। সেই হিচাপত ট্ৰাকখন আগবাঢ়ি যাব লাগিছিলে, কিন্তু ট্ৰাকখন কিয় আগবাঢ়ি নাযায়, কাৰণ ট্ৰাকখনৰ ভৰ অত্যন্ত বেছি। যিহেতু ট্ৰাকখনৰ ভৰ বেছি, গতিকে ট্ৰাকৰ স্থিতিজড়তাও বেছি হ'ব। সেইবাবে ৰাস্তাটোৱে ট্ৰাকখনক যিটো ঘৰ্ষণ বল দিব, আমি যিমানে বল প্ৰয়োগ নকৰোঁ কিয়, মানে আমি সাধাৰণ বল হিচাপে কৈছোঁ, কিবা মেচিনেৰে বল প্ৰয়োগ কৰাটো বেলেগ। আমি যেতিয়া বল প্ৰয়োগ কৰিম, আমাৰ বলৰ সমান আৰু বিপৰীতমুখী বল ৰাস্তাটোৱে ট্ৰাকখনক দিব, যাতে ট্ৰাকখনে লৰচৰ নকৰে। গতিকে কি হ'ব, ট্ৰাকখনে গতি জড়তা আৰু ঘৰ্ষণৰ বাবেও ট্ৰাকখন আগবাঢ়ি নাযায়। গতিকে ল'ৰাজনে কোৱা কথাটো শুদ্ধ, কিন্তু সেইটো আধা শুদ্ধ। আৰু ট্ৰাকখন লৰচৰ নকৰাৰ কাৰণ হ'ল ট্ৰাকখনৰ ভৰ বেছি, গতিকে তাৰ স্থিতি জড়তা বেছি, যাৰ বাবে ঘৰ্ষণৰ কাৰণে ট্ৰাকখন লৰচৰ নকৰে। তো উত্তৰটোত মই এনেকৈ লিখিছোঁ, আমি ট্ৰাক এখনক ঠেলিলে ট্ৰাকখন লৰচৰ নকৰাৰ সম্ভাৱনাই বেছি, কাৰণ আমাতকৈ ট্ৰাকখনৰ ভৰ যথেষ্ট বেছি, ফলত ট্ৰাকখনৰ স্থিতি জড়তাও বেছি। আমি প্ৰয়োগ কৰা বলে ৰাস্তাটোৱে ট্ৰাকৰ ওপৰত কৰা ঘৰ্ষণ বলক অতিক্ৰম কৰিব নোৱাৰে, ফলত ট্ৰাকখন লৰচৰ নকৰে। 13টোত কি কৈছে চোৱা, 200 গ্ৰাম ভৰৰ হকী বল এটা 10 মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে গৈ থকা অৱস্থাত এডাল হকী মাৰিৰে ক'ৰবাত সি অহা পথেৰে 5 মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে উভতি গ'ল। মানে এনেকৈ যদি 10 মিটাৰ প্ৰতি ছেকেণ্ডেৰে আহি আছিল, হকীৰ বেতৰ কোব খাই এনেকৈ ঘূৰি গ'ল। গতিকে এইটো যদি ধনাত্মক ধৰোঁ, এইটো কি ধৰিম, ঋণাত্মক ধৰিম, কাৰণ বিপৰীত হৈছে নে নাই, 10 মিটাৰ প্ৰতি ছেকেণ্ডটো ধনাত্মক, 5 মিটাৰ প্ৰতি ছেকেণ্ডটো ঋণাত্মক। হকী মাৰিয়ে প্ৰয়োগ কৰা বলৰ প্ৰভাৱত হকী বলটোৰ গতিৰ ভৰবেগৰ পৰিৱৰ্তন নিৰ্ণয় কৰা। তো ডাইৰেক্ট এইটো ভৰ, এইটো বেগ, এইটো ভৰ, এইটো বেগ, ভৰবেগৰ পৰিৱৰ্তন লিখিবলৈ মানে কৰিবলৈ ভাবিবলৈ একদম সহজ। মই লিখি দিছোঁ, হকী বলটোৰ ভৰ 200 গ্ৰাম, প্ৰাৰম্ভিক বেগ কিমান হয়, ইউ ইকুৱেল টু 10 মিটাৰ প্ৰতি ছেকেণ্ড, অন্তিম বেগ -5 মিটাৰ প্ৰতি ছেকেণ্ড। কিয়, বলটো এনেকৈ আহি আছিলে, কোব খাই এনেকৈ ঘূৰি গ'ল, গতিকে এইটো -5। ভৰবেগৰ পৰিৱৰ্তন আমি কি জানো, অন্তিম ভৰবেগ বিয়োগ প্ৰাৰম্ভিক ভৰবেগ, m × v। অন্তিম বেগ পূৰণ ভৰ হ'লে কি হ'ব, অন্তিম ভৰবেগ। প্ৰাৰম্ভিক বেগ পূৰণ ভৰ হ'লে প্ৰাৰম্ভিক ভৰবেগ। অন্তিম ভৰবেগ বিয়োগ প্ৰাৰম্ভিক ভৰবেগ, দুইটাতে mm কমন লৈছোঁ। মাছ কিমান দি আছে, 200 গ্ৰাম, v - u। 200, ভিটো আমাৰ কিমান, -5, ইউটো কিমান, -10, গতিকে -5 - 10 -15 হৈ গ'ল। 200 পূৰণ -15 হৈ যায় 3000, আৰু এইটো গ্ৰাম দিয়া আছিলে, গতিকে এইটো কি হ'ব, গ্ৰাম মিটাৰ পাৰ ছেকেণ্ড, কাৰণ এইটো মিটাৰ প্ৰতি ছেকেণ্ড। কিন্তু 3000 গ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ডক যদি তোমালোকে 3000ক কি হয়, 1000 কেজি সমান, 1000 গ্ৰাম সমান 1 কেজি, গতিকে 3000 এইখিনি বাদ দিয়া, 3000 গ্ৰাম মানে কি হ'ব, 3 কেজি, গতিকে ই কি হ'ব, -3 কেজি মিটাৰ প্ৰতি ছেকেণ্ড। তোমালোকে মাইনাছডাল পিছত গুচাইও দিব পাৰা, বাক্যত এনেকৈ লিখিবা, এতেকে বলটোৰ ভৰবেগৰ পৰিৱৰ্তন কিমান হ'ব, 3 কেজি মিটাৰ প্ৰতি ছেকেণ্ড। এইবাৰ আমাৰ 14 নম্বৰ প্ৰশ্নটো চোৱা, 10 গ্ৰাম ভৰৰ গুলি এটা
অনুভূমিক দিশত 150 মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে গৈ থকা অৱস্থাত অনুভূমিক মানে এনেকে মাটিৰ সমানকে এনেকে আহা নাই এইটো হ'ব উলম্ব তলৰ পৰা ওপৰলে হলে উলম্ব এনেকে আহিলে অনুভূমিক মানে ইয়াৰ পৰা গুলি মাৰিছে এনেকে গৈছে নৰমালি গুলি যেনেকে যায় আৰু ওপৰলে মাৰা নাই সিধা মাৰিছে তো 10 গ্ৰাম ভৰৰ গুলি এটা অনুভূমিক দিশত 150 মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে গৈ থকা অৱস্থাত ৰৈ থকা কাঠৰ টুকুৰা এটাত খুন্দা খাই 0.03 ছেকেণ্ডত স্থিতিশীল অৱস্থা প্ৰাপ্ত হয় গতিকে আমি কি লিখিম গুলিটোৰ ভৰ 10 গ্ৰাম প্ৰাৰম্ভিক বেগ 150 মিটাৰ প্ৰতি ছেকেণ্ড স্থিতিশীল অৱস্থা প্ৰাপ্ত হয় মানে কি অন্তিম বেগ 0 মিটাৰ পাৰ ছেকেণ্ড সময় কিমান 0.3 ছেকেণ্ডত কাঠৰ এই তিনটা আমাক দিয়া আছে ডাই ইনফৰমেশন কাঠৰ টুকুৰাটোত গুলিটোৰ অন্তৰ্ভেদৰ দূৰত্ব নিৰ্ণয় কৰা তদুপৰি কাঠৰ টুকুৰাটোৱে গুলিটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান নিৰ্ণয় কৰা সো আমাক কি দিয়া আছে সোৱা গুলিটোৰ ভৰ m = 10 গ্ৰাম প্ৰাৰম্ভিক বেগ u = 150 মিটাৰ প্ৰতি ছেকেণ্ড অন্তিম বেগ 0 মিটাৰ প্ৰতি ছেকেণ্ড সময় 0.03 ছেকেণ্ড দূৰত্ব আমাক উলিয়াব দিছে কাৰণ কি উদিছে কাঠৰ টুকুৰাটো গুলিটোৰ অন্তৰ্ভেদৰ দূৰত্ব তো ধৰা হল এনেকে গুলিটো আহি আছিল ইয়াতে কাঠৰ টুকুৰা এটা আছিল ওকে এটো মই অকমান বুজাই দিছো এনেকে গুলি এটা আহি আছিল এটো ধৰিলা গুলি ঠিক আছে এই গুলিটো আহি এই কাঠৰ টুকুৰাটোত খুন্দা লাগি কাঠৰ টুকুৰাটো কিছু ভিতৰলে সোমাই গল তো উদিছে যে এই কাঠৰ কিমান ভিতৰলে সোমাই গল এটা কথা মন কৰিবা ই যেতিয়া বতাহত আহি আছিল আমি ধৰি লম যে বতাহৰ একো মানে ঘৰ্ষণ বল নাই গতিকে গুলিটো জিমান বেগেৰে উলাইছিলে কাঠ টুকুৰাক প্ৰথম টাচ কৰাৰ লগে লগেও তাৰ বেগ হিমানে থাকিব তাৰ পিছত ইয়াতে আহি ইখিনি সোমাই অহাৰ পিছত গুলিটো ইয়াতে ৰৈ গল গতিকে এইটো হ'ব গুলিটোৰ অন্তিম বেগ এইটো হ'ব গুলিটোৰ প্ৰাৰম্ভিক বেগ গতিকে আমি কি জানো ইখিনি দূৰত্ব অতিক্ৰম কৰিছে এই টুকুৰা কাঠ ধৰি লোৱা গুলিটো ইয়াতে জাস্ট সোমালে ইয়াতে ইউ হ'ব এই ইউটো কি হ'ব যিটো বেগেৰে গুলিটো উলাইছিলে সেই বেগেৰে হি কাঠৰ টুকুৰাটো খুন্দা মাৰিব তাৰ পিছত কাঠৰ টুকুৰাটোৱে দিয়া বিপৰীত বলৰ বাবে গুলিটো ইমান মানত আহি ৰৈ গল গতিকে ৰৈ গল মানে কি ইয়াতে ভি সমান 0 হ'ব তো গুলিটোৱে ইয়াৰ পৰা ইয়ালে দূৰত্ব অতিক্ৰম কৰিছে নে নাই সেই দূৰত্বটো তোমালোকক উলিয়াব দিছে তোমালোকে নাভাবিবা যে ইয়াতে ইউ হলে ইয়াতো ইউ হ'ব নে নাই কাঠৰ টুকুৰাটো টাচ কৰাৰ সময়তো গুলিটোৰ বেগ ইউৱে হ'ব মানে বেগ যেটো দিয়া আছিল হেতুৱে হ'ব এতিয়া সোৱা 150 মিটাৰ তো আমি কি জানো v = u + at যেহেতু গুলিটো কাঠৰ টুকুৰাটোত ৰৈ যায় v কিমান হ'ব 0 গুলিটো টাচ কৰাৰ লগে লগে কাঠ টুকুৰা টাচ কৰাৰ লগে লগে গুলিটোৰ বেগ 150 মিটাৰ প্ৰতি ছেকেণ্ড v = u 150 a আমাক উলিয়াব দিছে সময় কিমান 0.03 ছেকেণ্ড তাৰ পৰা a আমি উলিয়াই ললো কিমান হল 150 এটো ভুল হৈছে দেই এটো প্লাস চিন আহিব সৰি তো 150 টো এফালে আহি গল প্লাস হৈ আছিল এফালে আহিলে মাইনাস হৈ গল এটো লগত পূৰণ হৈ আছিল এফালে হৰণ হৈ গল গতিকে a = -150 হৰণ 0.03 কোনোবাই যদি দশমিকৰ হৰণ না জানা ইখিনিত মই কৰি দিছো ইখিনি চাই লবা এটো নরমালি 6 7 ত হিকা তথাপি যদি কোনোবা ডাউট আছে এখিনি চাই লবা তো 150 হৰণ 0.03 সমান কিমান হ'ব -5000 মিটাৰ প্ৰতি ছেকেণ্ড আমাক উলিয়াব দিছে দূৰত্ব কিন্তু আমাক যেহেতু তৰণটো দিয়া নাছিল আমি প্ৰথম তৰণ উলিয়াই তাৰ পিছত হে দূৰত্ব উলিয়াব পাৰিম p² - u² = twice as গতিৰ সমীকৰণৰ দ্বিতীয়টো তো s = কি হ'ব v² - u² / twice a v আমাৰ কিমান 0 কাৰণ গুলিটো ৰৈ গৈছিলে v হৈ গল 0² - u কিমান 150 হোল স্কয়ার 2 এ আমাৰ কিমান ওলাইছে 5000 আমি কি জানো 15 স্কয়ার কিমান 225 আৰু এটা শূন্যৰ স্কয়ার হৈ যায় দুটা শূন্য গতিকে 2 2 5 দুটা শূন্য হৈ গল 150 স্কয়ার মাইনাস চিনডাল এডাল মাইনাস চিন আৰু এডাল মাইনাস চিন কাট খাই ইয়াতে প্লাস হৈ গল আৰু তলত 5000 পূৰণ 2 10000 দুটা শূন্য মই কাটিলো
225ক যদি 100ৰে হৰণ কৰা পাবা 2.25 মিটাৰ অৰ্থাৎ গুলিটো এনেকে কাঠৰ ভিতৰত 2.25 মিটাৰ সোমাই গৈছিলে তাৰ পিছতহে গুলিটো ৰৈ গৈছে দাদা যদি এতিয়া কি দিছে কাঠৰ টুকুৰাটোত গুলিটোৱে অন্তৰ্ভেদ কৰা দূৰত্ব কিমান পালো 2.25 মিটাৰ আৰু আমাক কি দিছে যে টুকুৰাটোৱে গুলিটোৰ ওপৰত কিমান বল প্ৰয়োগ কৰিব কাৰণ কাঠৰ টুকুৰাটোৱে গুলিটোক বল প্ৰয়োগ কৰা কাৰণেহে গুলিটো আহি ৰৈ গল গতিকে বল কিমান হ'ব 10 গ্ৰাম দিয়া আছিল গুলিটোৰ ভৰ আৰু m * a কিমান আমাৰ 5000 মিটাৰ প্ৰতি সেকেন্ড 10 পূৰণ 5000 50000 50000 এটো কি হয় আমাক এটো গ্ৰাম দিয়া আছিল তোমালোকে ইয়াতে এটো কেজি কৰি লব পাৰা বা ফাইনালি ইয়াতো তোমালোকে নিউটন লিখিবলৈ কেজি কৰিবই লাগিব কাৰণ নিউটন মানে কি হয় 1 নিউটন মানে কেজি মিটাৰ প্ৰতি সেকেন্ড আমাৰ উত্তৰ ওলাইছে গ্ৰাম মিটাৰ প্ৰতি সেকেন্ড গতিকে 50000ক যদি 1000 ৰে হৰণ কৰা কি থাকিব 50 উত্তৰ হ'ব 50 নিউটন কাঠৰ টুকুৰাতে গুলিটোত প্ৰয়োগ কৰা বল সমান 50 নিউটন এইটো এনেকে দিঘলিয়াকে দিছো স্ক্ৰিনশ্বট মাৰি লবা মোবাইলটো বেকা কৰিব লাগিব বাৰু তথাপি আৰু কৰি লবা স্ক্ৰিনশ্বট লৈ লবা এইটো হৈ গল তোমালোকৰ 14 নম্বৰ প্ৰশ্নৰ উত্তৰ এবাৰ আমি 15 নম্বৰ প্ৰশ্নটো চাম 1 কেজি ভৰৰ বস্তু এটা সৰল ৰেখা এডালেদি 10 মিটাৰ প্ৰতি সেকেন্ড বেগেৰে গৈ থকা অৱস্থাত 5 কেজি ভৰৰ স্থিতিশীল কাঠৰ টুকুৰা এটাত খুন্দা মাৰি তাত লাগি ধৰিলে তাৰ পিছত দুয়োটাই একেডাল সৰল ৰেখাৰে গতি আৰম্ভ কৰিলে তো মই কেছটো কেনেকুৱা তোমালোকক বুজাই দি আছো তো 1 কেজি ভৰৰ বস্তু এটা এনেকে গৈ আছিল গৈ থাকোতেই 5 কেজি ভৰৰ বস্তু এটাত খুন্দা লাগিলে তো খুন্দা লাগাৰ পিছত কি কৰিলে এইটো সংঘাত হৈ গল এইটো সংঘাতৰ আগত এইটো ৰৈ আছিল আৰু ই গতি কৰি আছিল সংঘাতৰ পিছত কি কৰিলে 1 কেজিটো আৰু 5 কেজিটো দুইটাই একেলগ হৈ গতি কৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে তো তোমালোকক সুধিছে এই দুইটাই যেতিয়া একেলগ হৈ গতি কৰিব হিহতৰ ভৰবেগৰ পৰিৱৰ্তন কিমান ইয়াৰ এই গুটেইটোৰ বেগ কিমান হেবৰ আমাক উলিয়াব দিছে আহা আমি চাই লওঁ এতিয়া আৰু এটা কথা কি কৈছে যে এই 1 কেজিটোৱে কিমান বেগেৰে গৈ আছিল 10 মিটাৰ প্ৰতি সেকেন্ড বেগেৰে গতি কৰি আছিল এই 1 কেজিটোহে গতি কৰি আছিল এইটো ৰৈ আছিল গতিকে u1 কিমান হ'ব 10 মিটাৰ প্ৰতি সেকেন্ড এইটো কিমান হ'ব u2 কিমান হ'ব ই ৰৈ আছিল গতিকে 0 v1 সমান v2 হ'ব নে নাই কাৰণ দুইটা একেলগে গতি কৰিছে তো ইয়াৰ যেটো বেগ হ'ব তাৰো এটো বেগ হ'ব গতিকে সমান আমি কি ধৰিলো v এইখিনি আমাক দিয়া আছে এইটো m1 সমান 1 কেজি হ'ব m2 সমান 5 কেজি হ'ব ঠিক আছে আহা এতিয়া চাও তো দিয়া আছে বস্তুটোৰ ভৰ m1 = 1 কেজি বস্তুটোৰ বেগ u1 = 10 মিটাৰ প্ৰতি সেকেন্ড কাঠৰ টুকুৰাটোৰ ভৰ m2 = 5 কেজি কাঠৰ টুকুৰাটোৰ বেগ ৰৈ আছিল নে নাই কাঠৰ টুকুৰাটো গতিকে বেগ কিমান হ'ব 0 মিটাৰ প্ৰতি সেকেন্ড সংঘাতৰ পিছত বস্তুটো আৰু কাঠৰ টুকুৰাটো একে বেগেৰে গতি কৰিলে এটাকে অন্তিম বেগ কিমান হ'ব v1 = v2 = v এতিয়া ভৰবেগৰ সংৰক্ষণ সূত্ৰ মতে আমি কি জানো m1 u1 + m2 u2 সংঘাতৰ আগৰ মুঠ ভৰবেগ সমান সংঘাতৰ পিছৰ মুঠ ভৰবেগ এটা জাস্ট মানবোৰ বহাই দিলে হৈ গল m1 1 কেজি 1 u1 10 10 m2 5 u2 0 m1 m2 মই সোয়া v1 v2 কি হয় v হয় নে নাই গতিকে v2 কমন লৈছো তাৰ পিছত কি যাব এটো 5 পূৰণ 0 গতিকে এখিনি 0 হৈ গল ইয়াতে কেৱল 10 থাকিলে আৰু m1 1 m2 5 গতিকে 1 + 5 6 6 v = 10 গতিকে v = কিমান হ'ব 10 এটো পূৰণ হৈ আছিল এইফালে হৰণ হৈ যাব তো v = 10/6 এটাকে 10/6 6 ৰে যদি 10 হৰণ কৰা কিমান পাবা 1.666 এনেকে ওলাই যায় থাকে আমি এইখিনি কাটি 7 কৰি দিও হয় না নহয় এটাকে সংলগ্ন বস্তুটোৰ বেগ মানে দুইটা লগ লাগি 1 কেজি আৰু 5 কেজি টো লগ লাগি কিমান বেগেৰে যাব 1.67 মিটাৰ per second বেগেৰে যাব তাৰ পিছত এটা কথা কৈছে সংঘাতৰ আগৰ মুঠ ভৰবেগ সোয়া ইখিনি সংঘাতৰ আগৰ মুঠ ভৰবেগ হয় নে নাই আমি কি জানো সংঘাতৰ আগৰ মুঠ ভৰবেগ সমান সংঘাতৰ পিছৰ মুঠ ভৰবেগ গতিকে ইখিনি সমান কিমান হৈছে আমাৰ 10 গতিকে ইয়াতে 10 কেজি মিটাৰ per second
মইতো উলিয়াই দেখাইছো কিন্তু তোমালোকে যদি সংঘাতৰ আগৰ মুঠ ভৰবেগ 10 পোৱা পিছৰটো অটোমেটিক্যালি 10 হে লিখিব পাৰা তথাপি মই জাস্ট লিখি দিছো ভৰ কিমান আছিল 6 আৰু বেগ কিমান আছিল 10 হৰণ 6 এইটো নাই লিখা এইটো কিয় লিখিছো যাতে কাটা কাটি কৰিবলৈ সহজ হয় 6 পূৰণ বেগ 10 হৰণ 6 6 6 কাটা গলে 10 গতিকে সংঘাতৰ আগৰ মুঠ ভৰবেগ 10 পিছৰ মুঠ ভৰবেগ 10 এটো হৈ গল তোমালোকৰ 15 নম্বৰ প্ৰশ্নৰ সমাধান স্ক্ৰিনশ্বট মাৰি লব পাৰা গুটেটো এইটো মোৰ মতে কিন্তু স্ক্ৰিনশ্বট নামাৰি নিজে কৰাটো বেটাৰ হয় বুজি যিহেতু পাইছাই 16 নম্বৰ প্ৰশ্নটো চোৱা 6 সেকেন্ডত 100 কেজি ভৰৰ বস্তু এটাৰ বেগ 5 মিটাৰ প্ৰতি সেকেন্ডৰ পৰা 8 মিটাৰ প্ৰতি সেকেন্ডলৈ সুষমভাৱে ত্বৰিত কৰা হল বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম ভৰবেগ নিৰ্ণয় কৰা এটো আসলতে বহিত পাতিবলগীয়া নহয় এটো কি হয় তাৰ ভৰ হয় এটো কি হয় প্ৰাৰম্ভিক বেগ গতিকে প্ৰাৰম্ভিক ভৰবেগ কিমান হ'ব 100 পূৰণ 5 500 কেজি মিটাৰ পাৰ সেকেন্ড এটো অন্তিম বেগ গতিকে অন্তিম ভৰবেগ কিমান হ'ব 100 পূৰণ 8 800 কেজি মিটাৰ পাৰ সেকেন্ড গতিকে প্ৰাৰম্ভিক বেগ 500 কেজি মিটাৰ পাৰ সেকেন্ড অন্তিম ভৰবেগ 800 কেজি পাৰ মিটাৰ সেকেন্ড প্ৰয়োগ কৰা বলৰ মান নিৰ্ণয় কৰা তো আমি কি জানো ওকে এখিনি চাই লোৱা দিয়া আছে বস্তুটোৰ ভৰ 100 কেজি প্ৰাৰম্ভিক বেগ 5 মিটাৰ প্ৰতি সেকেন্ড অন্তিম বেগ 8 মিটাৰ প্ৰতি সেকেন্ড সময় 6 সেকেন্ড প্ৰাৰম্ভিক বেগ কিমান হ'ব 100 পূৰণ 5 500 কেজি মিটাৰ পাৰ সেকেন্ড অন্তিম ভৰবেগ 100 পূৰণ 8 800 কেজি মিটাৰ পাৰ সেকেন্ড আমি নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ মতে কি জানো বস্তু এটাৰ ওপৰত প্ৰয়োগ কৰা বল বস্তুটোৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰৰ সমান তো প্ৰয়োগ কৰা বল কিমান হ'ব ভৰবেগৰ পৰিৱৰ্তন হৰণ সময় তো ভৰবেগ অন্তিম ভৰবেগ কিমান mv মাইনাস প্ৰাৰম্ভিক ভৰবেগ mu হৰণ t অন্তিম ভৰবেগ 800 প্ৰাৰম্ভিক ভৰবেগ 500 800 বিয়োগ 500 হৰণ সময় কিমান 6 সেকেন্ড গতিকে এটো 6 সেকেন্ড 800 পৰা 500 গলে 300 থাকিব হৰণ 6 300ক 6 ৰে হৰণ কৰিলে 50 নিউটন এটাকে বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বল কিমান হৈ যাব 50 নিউটন এইটো হৈ গল তোমালোকৰ 16 নম্বৰ প্ৰশ্নৰ সমাধান স্ক্ৰিনশ্বট মাৰিলে এবাৰতে লৈ লোৱা 17 নম্বৰ প্ৰশ্নটো বহুত দীঘল কিন্তু তোমালোকে কি প্ৰশ্নটো এবাৰ চাই লোৱা এনেকে গাড়ী এখন যাই আছিল স্পিডত হে ফালৰ পৰা কি হৈছিল মাখি এটা উৰি আহি আছিল মাখিনৰ পোক এটা উৰি আহিছিল তো এনেকে গাড়ীখন গৈ আছে পোকটো উৰি আহিছে এনেকে হিহঁতৰ সংঘৰ্ষ হল সংঘৰ্ষ হৈ এই পোকটো গাড়ীখনত লাগি ধৰিলে আৰু পিছত গাড়ীখন আৰু পোকটো একেদৰে এনেকে কন্টিনিউ যাব ধৰিলে ঘটনা হল এইটো তো এই ঘটনাৰ ওপৰত কিয় এনেকুৱা হল এই আখতাৰ কিৰণ আৰু ৰাহুল চাগে তিনিওজন ক্লাস 9 ৰ ষ্টুডেন্ট আছিল এইটো দেখি পেলা এই পাঠটো পঢ়িছিল গতিকে ভাবিলে ইয়াৰ ওপৰত আমি কিছুমান যুক্তি তৰ্ক কৰো তো হিহঁতৰ যুক্তি কেটা কেনেকুৱা আছিল প্ৰশ্নটোত পঢ়িছোৱা আখতাৰ কিৰণ আৰু ৰাহুল দ্ৰুতবেগী পথত মটৰ গাড়ীৰে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত পোক এটাই গাড়ীৰ বায়ুৰোধী ঢালখনত খুন্দা মাৰি সালখনত লাগি ধৰিলে মানে কি সমুখৰ যিখন গ্লাছত পোকটো লাগি ধৰিলে আখতাৰ আৰু কিৰণে বিষয়টোৰ ওপৰত চিন্তাৰ চৰ্চা কৰিবলৈ ধৰিলে কিৰণে যুক্তি দিলে যে গাড়ীখনৰ ভৰবেগৰ পৰিৱৰ্তনতকৈ পোকটোৰ ভৰবেগৰ পৰিৱৰ্তন অধিক কাৰণ গাড়ীখনতকৈ পোকটোৰ বেগৰ পৰিৱৰ্তন অধিক সবতকে আগতে এই কথাখিনি জানাৰ আগতে মই তোমালোকক এটা কথা কওঁ চাবা এখন গাড়ী গৈ আছিল এনেকে আৰু এটো পোক এই পোকটো যেটা ইয়াত খুন্দা মাৰিলে তো গাড়ীখনৰ ভৰ এটা আছে আৰু গাড়ীখনৰ বেগ এটা আছে পোকটোৰ m1 u1 পোকটোৰ ভৰ এটা আছে আৰু বেগ এটা আছে এইটো হৈ গল সংঘৰ্ষৰ আগত মানে পোকটোৱে গাড়ীখনক খুন্দা মাৰাৰ আগতে তাৰ পিছত এই পোকটো আৰু এই গাড়ীখন পোকটো গাড়ীখনত লাগি ধৰি দুইটা একেলগে গতি কৰিলে গতিকে ইহতৰ বেগ হৈ গল v গতিকে গাড়ীখনৰ সংঘৰ্ষৰ পিছত হৈ গল m1 v1 আৰু পোকটোৰ সংঘৰ্ষৰ পিছত হৈ গল m2 v2 আমি ভৰবেগৰ সংৰক্ষণ সূত্ৰ মতে কি জানো যে সংঘৰ্ষৰ আগত মুঠ ভৰবেগ সমান সংঘৰ্ষৰ পাছৰ মুঠ ভৰবেগ
সমান গতিকে আমি কি ক'ব পাৰোঁ যে সংঘৰ্ষৰ আগৰ মুঠ ভৰবেগ বিয়োগ সংঘৰ্ষৰ সমান সংঘৰ্ষৰ পিছৰ মুঠ ভৰবেগ গতিকে আমি যদি সেইটো এনেকৈ লিখোঁ m1 u1 plus m2 u2 equal to m1 v1 plus m2 v2 এতিয়া যদি মই একে একে বস্তু একফালে আনো তেতিয়া কি হ'ব m1 u1 minus m1 v1 মানে এখন কি হৈ গ'ল গাড়ীৰ ভৰবেগৰ পৰিৱৰ্তন আৰু ইফালে হ'ব m2 v2 minus m2 u2 এইটো হৈ গ'ল পোকটোৰ ভৰবেগৰ পৰিৱৰ্তন এই দুটা সমান আছে নে নাই চাই লোৱা এইটো চোৱা m1 u1 গাড়ীখনৰ সংঘৰ্ষৰ আগৰ ভৰবেগ আৰু এইটো গাড়ীখনৰ সংঘৰ্ষৰ পিছৰ ভৰবেগ গতিকে এইটো কি হৈ গ'ল গাড়ীখনৰ ভৰবেগৰ পৰিৱৰ্তন আৰু এইটো m2 v2 minus m2 u2 এইটো হৈ গ'ল পোকটোৰ ভৰবেগৰ পৰিৱৰ্তন হাৰা দুইটা সমান হৈছে নে নাই গতিকে ইয়াতে কিৰণে যেটো কথা প্ৰথম কৈছে কিৰণে যুক্তি দিলে যে গাড়ীখনৰ ভৰবেগৰ পৰিৱৰ্তনতকৈ পোকটোৰ ভৰবেগৰ পৰিৱৰ্তন অধিক গতিকে আমি কি ক'ম যে কিৰণে শুদ্ধ কোৱা নাই কিৰণে ভুল কৈছে কাৰণ আমি অলৰেডি পালো গাড়ীখনৰ ভৰবেগৰ পৰিৱৰ্তন সমান পোকটোৰ ভৰবেগৰ পৰিৱৰ্তন আৰু কিৰণে এনেকৈ কিয় কৈছিল কাৰণ গাড়ীখনতকৈ পোকটোৰ বেগৰ পৰিৱৰ্তন অধিক পোকটোৰ বেগৰ পৰিৱৰ্তন অধিক হলে কি হ'ব পোকটোৰ ভৰ কম হয়নে নাই আৰু ভৰবেগ মানে কেৱল বেগৰ কথা নাহে ভৰ পূৰণ বেগৰ কথা আহে গতিকে ইয়াৰে বেগৰ পৰিৱৰ্তন অধিক হলেও পোকটোৰ যেহেতু ভৰ কম সেইকাৰণে ভৰবেগটো কি হ'ব গাড়ীখনৰ আৰু পোকটোৰ ভৰবেগৰ পৰিৱৰ্তন একে থাকিব আখতাৰে ক'লে যেহেতু গাড়ীখন অধিক বেগেৰে গৈ আছিল ই পোকটোৰ ওপৰত অধিক বল প্ৰয়োগ কৰিলে আৰু তাৰ ফলত পোকটো মৰিল এতিয়া চোৱা গাড়ীখনে পোকটোৰ ওপৰত এনেকৈ বল প্ৰয়োগ কৰিছে আৰু পোকটো আহি খুন্দা লাগিছে গতিকে পোকটো এনেকৈ বল প্ৰয়োগ কৰিছে আমি কি জানো সকলো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে তো গাড়ীখনে পোকটোক যিমান বলেৰে খুন্দা মাৰিছে পোকটোৱেও গাড়ীটোক সিমান বলেৰে খুন্দা মাৰিছে গতিকে বল দুইটাৰে সমান হ'ব অধিক বেগেৰে গৈছিল পোকটোৰ ওপৰত অধিক বল প্ৰয়োগ কৰিলে কাৰণ বল সমান ভৰ পূৰণ ত্বৰণ গতিকে অকল বেগে বলক কন্ট্ৰোল নকৰে বল সমান ভৰো থাকিব যেহেতু গাড়ীখনৰ ভৰ বেছি গতিকে কি হ'ব দুইটাৰে বলটো একে থাকিব কিন্তু পোকটো কিয় মৰিলে কাৰণ পোকটোৱে যেটো বল দিব সেই বলটোৱে গাড়ীখনত একো এফেক্ট দিব নোৱাৰে কাৰণ গাড়ীখন বিৰাট ডাঙৰ কিন্তু সেই একে সমান বল যদি পোকটোৰ ওপৰত পৰে পোকটো অতি সৰু বল দুইটা সমান যদিও এটা বলে গাড়ীখনক একো এফেক্ট কৰিব নোৱাৰে কিন্তু সেই সমান বলে পোকটোক মাৰি পেলাইছে গতিকে ইয়াতে ক'ব নোৱাৰা যে গাড়ীখনৰ বেগটো বা বলটো বেছি তো আমি কি আকৌ আখতাৰৰ বাক্যটো মাতিম আখতাৰে ক'লে যে যেহেতু গাড়ীখন অধিক বেগেৰে গৈ আছিল ই পোকটোৰ ওপৰত অধিক বল প্ৰয়োগ কৰিলে ফলত পোকটো মৰিল পোকটো কিয় মৰিল কাৰণ এই যেটো বল এই বলটো পোকটোৰ কাৰণে বহুত ডাঙৰ কিন্তু তাৰ মানে এইটো নহয় যে এইটো এটা অধিক বল হ'ব গতিকে আখতাৰে কোৱা কথাটো ভুল লাষ্টত ৰাহুলে সম্পূৰ্ণ নতুন এটা ব্যাখ্যা দি ক'লে যে মটৰ গাড়ী আৰু পোক দুয়োটাই একেই বল আৰু ভৰবেগৰ একেই পৰিৱৰ্তন অনুভৱ কৰিছিল মোৰ মতে ৰাহুলে একদম শুদ্ধ কথা কৈছে কিয় কাৰণ গাড়ীখনে যিমান বল দিব পোকটোৱেও সিমানে বল দিব সকলো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে গতিকে f - f হ'ব গতিকে দুইটাই বল একে হ'ব আৰু ভৰবেগৰ পৰিৱৰ্তনো একে কাৰণ এই মাত্ৰ আমি দেখাইছো ভৰবেগৰ পৰিৱৰ্তনো একে হৈছে এই যুক্তিৰ ওপৰত মতামতটো দিলো মই ইমান দীঘলীয়াকৈ লিখি দিয়া নাই পৰীক্ষাটো এনেকুৱা লিখিব এইবোৰ নাহে গতিকে তোমালোকক এই প্ৰশ্নটো কেৱল মাত্ৰ কনসেপ্ট বুজিবলৈ দিছে আশা কৰো তোমালোকে কনসেপ্টটো বুজি পাইছা আৰু যদি লিখিব খোজা মই কোৱা কথাখিনি আকৌ এবাৰ পুনৰ শুনি লৈ নিজে উত্তৰটো বনাই লৈ লিখিবা এইখিনি তোমালোকৰ দায়িত্ব আৰু 18 নম্বৰ প্ৰশ্নটো চোৱা 10 কেজি ভৰৰ ডাম্বেল এটা 80 সেন্টিমিটাৰ উচ্চতাৰ পৰা মাটিত পৰিলে মাটিলৈ স্থানান্তৰ হোৱা ভৰবেগৰ মান কিমান হ'ব
নিম্নাভিমুখী ত্বৰণ 10 মিটাৰ প্ৰতি ছেকেণ্ড ধৰিবা তো প্ৰশ্নটো একচুয়ালি কৈছে কি চোৱা এটা ডাম্বেল আছিল এনেকুৱা এডাল ডাম্বেল এই ডাম্বেলডাল কি হৈছে ইয়াৰ ওজন কিমান 10 কেজি এই ডাম্বেলডাল ওপৰৰ পৰা মাটিত পৰিছে এই ডিসটেন্সটো কিমান 80 সেন্টিমিটাৰ মানে 1 মিটাৰতকৈ 20 সেন্টিমিটাৰ কম ই যেতিয়া মাটিত পৰিব ইয়াৰ এটা প্ৰাৰম্ভিক ভৰবেগ আছিল নে নাই ই যেতিয়া ভৰ এটা আছে ই যেতিয়া তললে আহিব গতিকে বেগও এটা থাকিব গতিকে ইয়াৰ এটা প্ৰাৰম্ভিক ভৰবেগ থাকিব হে প্ৰাৰম্ভিক ভৰবেগটো যেতিয়া মাটিত খুন্দা মাৰিব তাৰ বেগটো আহি শূন্য হৈ যাব গতিকে তাৰ অন্তিম ভৰবেগও এটা থাকিব তো হে বস্তুটোৱে ইয়াত যিমান ভৰবেগ আছিল আৰু ইয়াত যিমান ভৰবেগ আছে এই গুটেই ভৰবেগখিনি কোলে ট্ৰান্সফাৰ হ'ব মাটিলে ট্ৰান্সফাৰ হ'ব নে নাই গতিকে প্ৰশ্নটো কি কৈছে যে মাটিলৈ স্থানান্তৰ হোৱা ভৰবেগৰ মান কিমান তো ই যেতিয়া শূন্য হৈ যাব তাৰ গুটেখিনি ভৰবেগ কোলে ট্ৰান্সফাৰ হ'ব মাটিলে হে মাটিলে ট্ৰান্সফাৰ হোৱা ভৰবেগৰ মান সুধিছে তো উত্তৰটো আমি কেনেকৈ আৰম্ভ কৰিম ডাম্বেলডালৰ ভৰ m = 10 কেজি উচ্চতা s = 80 সেন্টিমিটাৰ সমান 0.8 মিটাৰ ত্বৰণ কিমান আছে 10 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ কাৰণ আমি কি জানো বস্তু এটা যেতিয়া মধ্যাকৰ্ষণ বলৰ কাৰণে তললে পৰে হেতু কিমান ত্বৰণেৰে তললৈ আহে 10 মিটাৰ প্ৰতি ছেকেণ্ডেৰে আৰু প্ৰাৰম্ভিক বেগ বস্তু এটা যেতিয়া তুমি এৰি দিছা তুমি একো বল প্ৰয়োগ কৰা নাই বস্তুটো দলিয়াই দিলে বল প্ৰয়োগ কৰা হয় কিন্তু যদি এৰি দিয়া তেতিয়া একো বল প্ৰয়োগ কৰা নহয় আৰু যদি একো বল প্ৰয়োগ কৰা নহয় তেতিয়ালে বেগ কি হয় শূন্য গতিকে তোমালোকে সদায় মনত ৰাখিবা ওপৰৰ পৰা পৰা বস্তুৰ প্ৰাৰম্ভিক বেগ শূন্য কিন্তু ওপৰৰ পৰা দলিয়াই দিয়া বস্তুৰ কিবা এটা প্ৰাৰম্ভিক বেগ থাকিব ইয়াতে কি কৈছে পৰিলে বুলি কৈছে পৰিলে মানে কি হ'ব তাৰ প্ৰাৰম্ভিক বেগ শূন্য তো আমি জানো v² - u² = twice as তো v² - প্ৰাৰম্ভিক বেগ শূন্য আছিল শূন্য হৈ গল 2 পূৰণ 10 পূৰণ 0.8 তো v² = 8 দুগুণ 16 16 পূৰণ 10 160 এটাৰ আগত দশমিক 160 দশমিক শূন্য গতিকে কিমান হৈ গল 16 v² যদি 16 হয় v কিমান হ'ব 16ৰ বৰ্গমূল 4 মিটাৰ প্ৰতি ছেকেণ্ড এটো হৈ গল অন্তিম ভৰবেগ বস্তুটোৱে জাস্ট মাটি টাচ কৰাৰ আগ মুহূৰ্ত টাচ কৰাৰ লগে লগে ভৰবেগখিনি কি হ'ব মাটিলে ট্ৰান্সফাৰ হ'ব ডাম্বেলৰ বেগ শূন্য হৈ যাব ডাম্বেলৰ যিটো বেগ আছিল সেই গুটেই বেগটো মাটিলে গুচি যাব গতিকে মাটিত টাচ কৰাৰ আগতে সেই মুহূৰ্তৰ আগতে তাৰ বেগ কিমান আছিল 4 মিটাৰ প্ৰতি ছেকেণ্ড এটাকে অন্তিম ভৰবেগ কিমান হ'ব ভৰ পূৰণ বেগ ভৰ আছিল 10 কেজি বেগ কিমান 4 মিটাৰ প্ৰতি ছেকেণ্ড গতিকে ভৰবেগ কিমান হৈ যাব 40 কেজি মিটাৰ প্ৰতি ছেকেণ্ড এটাকে এই গুটে অন্তিম ভৰবেগখিনি মাটিত টাচ কৰালৈ ইয়ালৈকে তাৰ ভৰবেগ আছিল এই টাচ কৰিলে গুটেখিনি শূন্য হৈ গল সেই গুটে ভৰবেগখিনি কোলে গুচি যাব মাটিলে গুচি যাব গতিকে 40 কেজি মিটাৰ প্ৰতি ছেকেণ্ড ভৰবেগ ডাম্বেলৰ পৰা মাটিলৈ স্থানান্তৰ হ'ব তোমালোকৰ অনুশীলন 9 নম্বৰ পাঠৰ মানে বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ পাঠৰ অনুশীলনীটো মই গতে আলোচনা কৰিলো আৰু প্ৰশ্নাৱলী কেইটাও আলোচনা কৰিলো আশা কৰো তোমালোকে বুজি পাইছা যদি কোনোবা টপিক কোনোবা প্ৰশ্নত কিবা ডাউট আছে মোক কমেন্টত দিবা মই আকৌ সেই বস্তুটো লৈ নতুনকৈ এটা ভিডিও বনাম আশা কৰো সকলোৱে ভিডিওবোৰ ভালদৰে চাই থাকিবা আৰু লগৰবোৰৰ লগতো শ্বেয়াৰ কৰিবা থ্যাংক ইউ